নমস্কাৰ মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজিৰ পলিটিকাত আন এজন বিশেষ ব্যক্তি আজিৰ পলিটিকাত যিজন ব্যক্তি তেওঁক মই পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই আপোনালোক সকলোৱে জানে প্ৰায় তেওঁক টিভি চেনেলৰ টিভি পৰ্দাত তেওঁ দেখে তেওঁ প্ৰায় বিজেপি দলৰ হৈ তেওঁ মাত মাতি আহিছে আৰু বৰ্তমান অসম পৰ্যটন উন্নয়ন নিগমৰ বৰ্তমান তেওঁ অধ্যক্ষ আমাৰ সৈতে আছে জয়ন্ত মল্ল বৰুৱা জয়ন্ত মই স্বাগতম জনাইছোঁ জয়ন্ত মল্ল বৰুৱাৰ পৰা মই এই কথা জানিব খুজিছোঁ যে যোৱা বছৰ মই জয়ন্ত মল্ল বৰুৱাৰ কাহিনী জানিম কিন্তু তাৰ আগতে মই জয়ন্ত মল্ল বৰুৱাক এই প্ৰশ্ন আছে যে যোৱা বছৰ তেওঁ চিটিং MLA হৈও তেওঁ নলবাৰীৰ পৰা টিকেটৰ পৰা বঞ্চিত হৈছিল দলৰ টিকেটৰ পৰা আৰু এইবাৰ কি হ'ব এইবাৰ তেওঁ জয়ন্ত মল্ল বৰুৱাক এইবাৰ নিৰ্বাচনত জয়ন্ত মল্ল বৰুৱাই অৱতীৰ্ণ হ'ব নহয় আমাৰ বিজেপি দলত আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ দায়িত্বটো দলীয় শীৰ্ষ নেতৃত্বই নিৰ্ভৰ দিয়ে গতিকে মোক যোৱা বছৰ মই বিধায়ক আছিলোঁ সেই সময়ত দলে বিধায়কৰ প্ৰাৰ্থিত্ব মোক দিয়া নাই তাৰপিছত মোক দলত আনি মুখ্যপত্ৰৰ দায়িত্ব দিছে আজিৰ তাৰিখত মোক দলৰ উপসভাপতিৰ দায়িত্ব দিছে গতিকে 2021 চনৰ নিৰ্বাচনত দলৰ নেতৃত্বই মোক যি দায়িত্বই দিয়ে যদি নিৰ্বাচন খেলিবলৈ কয় মই নিৰ্বাচন খেলিবলৈ যাম বা যদি কয় যে নাই দলৰ দায়িত্ব পালন কৰিবলৈ বেলেগ দায়িত্ব দিব লাগে যি দায়িত্ব দিয়ে মই ব্যক্তিগতভাৱে মোৰ ইচ্ছা নিশ্চয়কৈ থাকিব যেহেতু মই বিধায়ক আছিলোঁ গতিকে মই আগন্তুক দিনতো নলবাৰী সমষ্টিৰ পৰা বিধায়ক হোৱাৰ হেঁপাহ মোৰ থাকিব কিন্তু তাৰ গোটেই বস্তুটো নিৰ্ভৰ কৰিব দলীয় নেতৃত্বৰ ওপৰত আৰু আমাৰ দলত যেহেতু বিধায়কৰ প্ৰাৰ্থিত্ব বিচৰাৰ বা বিধায়ক সাংসদ আদিৰ প্ৰাৰ্থিত্ব বিচৰাৰ নিয়ম নাই গতিকে মই বিচৰাৰ কথাও নাথাকে দলে যদি ভাবে যে মোক দিব লাগে মোক প্ৰাৰ্থিত্ব দিবলৈ দিব আৰু মই সেইমতে নিজৰ দায়িত্ব পালন যদি ব্যক্তিগত চইচৰ কথা আহে কাৰণ জয়ন্ত মল্ল বৰুৱাক আমি পূৰ্বতে নলবাৰীৰ বিধায়ক বুলি জানো কিন্তু জয়ন্ত মল্ল বৰুৱাক এতিয়া এনেকুৱা খবৰ আহিছে যে জয়ন্ত মল্ল বৰুৱাই এইবাৰ পাটাচাকুচি সমষ্টিৰ পৰা প্ৰাৰ্থী হ'ব পাৰে এনেকুৱা কথা বতৰা ওলাইছে জয়ন্ত মল্ল বৰুৱাই নিজে কি ভাবিছে চাওক মই মোৰ প্ৰথম পচন্দ বুলি ক'লে মই সদায় নলবাৰীতে প্ৰথম পচন্দ বুলি ক'ম কাৰণ মই নলবাৰী সমষ্টিৰ বিধায়ক আছিলোঁ আৰু বিধায়ক হিচাপে কিছু কাম মই কৰিছিলোঁ আৰু কিছু কাম মোৰ আধৰুৱা হৈ আছিল মোক নলবাৰীক লৈ কিছু সপোন আছিল সেই কামবিলাক কৰাৰ হেঁপাহটো মোৰ থাকিবই তাৰোপৰি অন্যান্য কথাটো হ'ল যে জন্ম আৰু মোৰ শিক্ষাগত ক্ষেত্ৰত মোৰ পাটাচাকুচি সমষ্টিটোৰ লগত এটা সম্পৰ্ক আছে আৰু সেইকাৰণে কেতিয়াবা পাটাচাকুচি সমষ্টিৰ কথাও ওলায় গতিকে মোৰ কথা হ'ল যে দলে মোক যি দায়িত্ব দিয়ে মই তাত পালন কৰিবলৈ প্ৰস্তুত কিন্তু মোক যদি ব্যক্তিগতভাৱে সোধে মই নিশ্চয়কৈ প্ৰথম পচন্দ মই নলবাৰী বুলিয়ে ক'ম জয়ন্ত মল্ল বৰুৱাই যেতিয়া টিকেট বঞ্চিত হৈছিলে সেই সময়ত নলবাৰীৰ কাৰণে যথেষ্টখিনি কাম কৰিছিলে নলবাৰী সমষ্টিত আমি দেখিছিলোঁ কিন্তু তাৰপিছতো জয়ন্ত মল্ল বৰুৱাই টিকেট নাপালে অশোক শৰ্মাই সেই সমষ্টিৰ টিকেট পালে তেওঁ বিধায়ক হ'ল সেই সময়ত যথেষ্ট আক্ষেপ আফচোচ হৈছিল টিকট নোপোৱাৰ মনত দুখ হৈছিলে কিন্তু আক্ষেপ বা তেনেকুৱা ধৰণৰ ক্ষোভৰ কথা নাই কাৰণ দলৰ যেতিয়া টিকট মই প্ৰাৰ্থিত্বৰ কথা আলোচনা হৈ আছিল তাৰপিছত যেতিয়া প্ৰাৰ্থিত্ব বিভিন্ন কাৰণত আৰু মোক সেই সময়ত গোটেই পৰিৱেশটো বুজাই কোৱা হৈছিল যে কি কাৰণত মোক প্ৰাৰ্থিত্ব দিব পৰা নাছিল এই গোটেই কথাখিনি মোক যেতিয়া বুজাই কোৱা হ'ল তেতিয়া মই তাত আৰু আক্ষেপ কৰিবলগীয়া নাপায় আৰু মই এটা কথা বহুত মানে কেতিয়াবা ভাবে যে আমি কংগ্ৰেছ দল এৰি যেতিয়া বিজেপিলৈ আহিছিলোঁ বহুতেই ভাবিছিল যে আমি যেন কোনোবা ক্ষমতাৰ কাৰণে আহিছোঁ মন্ত্ৰী বিধায়ক হৈ থাকিবৰ কাৰণে আহিছোঁ সেই অভিযোগটো আজিও হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিভিন্নজনে ক'ব খোজে আমাৰ ওপৰতো ক'ব খোজে কিন্তু মই ভাবোঁ যে সেই সময়ত মোক প্ৰাৰ্থিত্ব নিদিয়াৰ পিছত মই দলটোত খুব নিষ্ঠাৰে যি সেৱা কৰাৰ সুবিধা পালোঁ বা দলটোৱে মোক যিমানখিনি মই নতুনকৈ দলটোত অহা হিচাপে মোক দলটোৰ পুৰণা কাৰ্যকৰ্তাসকলে যি ধৰণে মৰমেৰে আঁকোৱালি ল'লে ইয়ে কেতিয়াবা মই ভাবোঁ যে মোক প্ৰাৰ্থিত্ব নিদিয়াটোৱে দলটোৰ মোক খুব সুন্দৰভাৱে দলটোৰ লগত একাকাৰ হৈ যোৱাত সহায় কৰিলে আৰু মানুহৰ মনত এই ধাৰণাটো স্পষ্ট কৰিলে যে আমি অকল ৰাজনৈতিক ক্ষমতাৰ কাৰণেই বা মন্ত্ৰী বিধায়ক হৈ থকাৰ কাৰণে যে ৰাজনৈতিক দল নকৰোঁ এই কথাটো প্ৰতীয়মান কৰাৰ সুবিধা দিলে আজি জয়ন্ত মল্ল বৰুৱাৰ বিজেপি দলত যথেষ্ট উত্থান দেখিছোঁ তেওঁ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ পৰৱৰ্তী সময়ত দলৰ মুখপাত্ৰ আৰু বৰ্তমান সময়ত দলৰ বহু জ্যেষ্ঠ নেতাক চাই তেওঁ উপসভাপতিৰ দায়িত্ব দিয়া হৈছে এটা গুৰুত্বপূৰ্ণ সন্ধিক্ষণ তেখেতক তেওঁ উপসভাপতিৰ দায়িত্ব দিয়া হৈছে এই কথাটো জয়ন্ত মল্ল বৰুৱাই কেনেকৈ ভাবে যে দাদা ব্ৰিগেডৰ সদস্য হৈ থকাৰ কাৰণে সুবিধা হৈছে নে দলে তেওঁৰ কাম কাজৰ প্ৰতি কৰিছে নে কি কথা অন্য কিবা কথা আছে নেকি তাত চাওক যোৱা 5টা বছৰ মোৰ দলটোত আজি 5 বছৰ হ'ল আৰু যোৱা 5টা বছৰ দলত মই যি ধৰণে সময় দিছোঁ যি ধৰণে দলৰ কাম কৰিছোঁ সেই কামখিনিৰ পৰা মই নিজে ভাবোঁ যে মই যিখিনি পাইছোঁ সেইখিনিৰ
যোগ্যতা বা মোৰ প্ৰাপ্য হিচাপে মই পাব পাৰোঁ বুলি মই ভাবোঁ কাৰণ মই যেতিয়া দলত যোগদান কৰিছিলোঁ 2015 চনত আৰু দলত যোগদান কৰাৰ পিছতে দলৰ যি নিৰ্দেশনা যি ধৰণে মোক কাম দিয়া হৈছিল যি ধৰণে কাম কৰিবলৈ সেই ধৰণে কৰিলোঁ তাৰপিছত মুখপাত্ৰ হিচাপে মোক দায়িত্ব দিলে মুখপাত্ৰ হিচাপে মই যথেষ্ট নিয়াৰিকৈ দলৰ মুখপাত্ৰ হিচাপে দলৰ আদৰ্শক দলৰ কথাখিনিক প্ৰতীয়মান কৰাবৰ কাৰণে যি ধৰণৰ মই কৰিব লাগিছিল সেইখিনি কৰিছোঁ তাৰপিছত দলে বিভিন্ন সময়ত মোক বিভিন্ন দায়িত্ব দিছে সেই দায়িত্ববিলাকো নিয়াৰিকৈ পালন কৰাৰ কাৰণে হয়তো এইবাৰ দলে ভাবিছে যে মোক উপসভাপতিৰ দায়িত্ব দিয়াৰ কথা আৰু প্ৰথম অৱস্থাত সাধাৰণ সম্পাদকৰ কথাও চৰ্চিত হৈছিল কিন্তু সেই সময়ত যেতিয়া সাধাৰণ সম্পাদকসকল নিৰ্বাচনত অৱতীৰ্ণ হ'ব নালাগে বুলি এটা কথা আহিলে তেতিয়া মোৰ যেহেতু নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এটা ইচ্ছা আছে সেইকাৰণে হয়তো আকৌ মোক দলৰ উপসভাপতিৰ দায়িত্ব দিলে গতিকে মই নিজেতো সন্তুষ্ট আৰু দলৰ নেতৃত্বও মই ভাবোঁ যে মোৰ কৰ্মত বা মই দলটোক যি ধৰণে সেৱা কৰিছোঁ সেইটো নিশ্চয়কৈ সন্তুষ্ট আৰু দলক বাদ দিও চৰকাৰখনেও বা অসমত দল যেতিয়া চৰকাৰত আহিছিল তেতিয়া মোক অসম পৰ্যটন উন্নয়ন নিগমৰ দৰে এটা নিগমৰ অধ্যক্ষ দিয়া হৈছিল আৰু মই যেতিয়া অধ্যক্ষৰ দায়িত্ব লৈছিলোঁ সেই সময়ত অসম পৰ্যটন উন্নয়ন নিগমৰ যিটো প্ৰতিচ্ছবি আছিল আৰু আজি সেই প্ৰতিচ্ছবিটোক মই কিছু পৰিমাণে পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইকাৰণে দলৰ নেতৃত্বই এই কথাটো ভাবে যে প্ৰশাসনিকভাৱেও মই চাগে দলত বা চৰকাৰখনত কিবা নহয় কিবা দিব পাৰিছোঁ আৰু মোৰ পৰ্যটন উন্নয়ন নিগমতো মই যিমানখিনি নতুন কাম বা নতুন পৰিৱৰ্তনৰ কাম কৰিব পাৰিছোঁ বা চৰকাৰখনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ বিত্তমন্ত্ৰী বা আমাৰ পৰ্যটন মন্ত্ৰীয়ে বিচৰা ধৰণে বা চৰকাৰখনে বিচৰা ধৰণে কৰিব পাৰিছোঁ সেয়ে নিশ্চয় মোৰ এই ধৰণৰ যিসমূহ পদবী বা যিসমূহ দায়িত্ব মোক দিছে সেই দায়িত্ব পোৱাত সহায়ক হৈছে জয়ন্ত মল্লবৰে ছাত্ৰ জীৱনত থকা অৱস্থাত মানে বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিলে সেই সময়তে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ সান্নিধ্যত আহে মই যিমান মনত পৰে কটন কলেজ ছাত্ৰ সন্থাৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া সাধাৰণ সম্পাদক আছিলে সেই সময়ত তেওঁৰ ঘনিষ্ঠতা তেতিয়াৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ লগত একেটা মুদ্ৰাই ভিত্তি মানে হিমন্ত বিশ্ব শৰ্মাৰ লগত কাম কৰি আহিছে অতি ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱা গতিকে হিমন্ত বিশ্ব শৰ্মাৰ লগত থকাটোৱে বা তেওঁৰ লগত মানে তেওঁৰ টীমত থকাটোৱে সেইটো জয়ন্ত মল্ল বৰুৱাক সহায় কৰিছিল এইবোৰ সময়ত চাওক হিমন্ত বিশ্ব শৰ্মাৰ লগত কাম কৰাৰ যিটো সৌভাগ্য সেই সৌভাগ্যই মোক বহুত অভিজ্ঞতা দিছে আৰু এটা কথা ঠিক যে আমি যেতিয়াই ছাত্ৰ জীৱনৰ ৰাজনীতি আৰম্ভ কৰিছিলোঁ মই বি বৰুৱা কলেজৰ সাধাৰণ সম্পাদক হিচাপে তেতিয়াৰ পৰাই মোটামুটি ছাত্ৰৰ ৰাজনীতিত মোক মানুহে দেখিছিল বা সেইমতে কাম কৰিছিলোঁ সেই সময়ত হিমন্ত বিশ্ব শৰ্মা কটন কলেজৰ সাধাৰণ সম্পাদক আছিল গতিকে সেই ছাত্ৰ একে ছাত্ৰ নেতা হিচাপে আমি প্ৰায় সম্পৰ্কত আহিছিলোঁ এইটো 91-92 চনৰ কথা গতিকে তেতিয়াৰ পৰা এটা সম্পৰ্ক স্থাপন হ'ল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাক কোনেও নুই কৰিব নোৱাৰে ছাত্ৰ ৰাজনীতিত থাকোঁতে তেওঁ সাধাৰণ সম্পাদক হিচাপে তেওঁৰ যিটো বিচক্ষণতা আছিল আমি সেই সময়তে তেখেতক মানে তেখেতৰ পৰা আমি কিছু অনুপ্ৰেৰণা লৈছোঁ তেখেতৰ পৰা উপদেশ লৈছিলোঁ তেওঁ কিবা এটা প্ৰয়োজন হ'লে বা অসুবিধাত পৰিলে আমি সুধিছিলোঁ তাৰপিছত একেলগে কংগ্ৰেছ দলত একেলগে যুৱ কংগ্ৰেছৰ পৰা কংগ্ৰেছ দলৰ বিভিন্ন পদবীত একেলগে কাম কৰিলোঁ তাৰপিছত বিধায়কৰ প্ৰাৰ্থিত্ব দিয়াৰ পিছতো বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ ক্ষেত্ৰতে হওক বা সকলো দিশতে পৰামৰ্শ দিলে বিধায়ক হোৱাৰ পিছতো বিধায়ক হিচাপে কেনেকৈ কাম চলাব লাগে সমষ্টিটো কেনেকৈ নাৰ্ছিং কৰিব লাগে ইত্যাদি বহু কথাই তেখেতৰ পৰা শিকিলোঁ আৰু তেখেতৰ সহায়ৰ কাৰণে বহুখিনি কাম সমষ্টিত কৰিবলৈ সক্ষম হৈছোঁ আৰু মই ব্যক্তিগতভাৱে এই কথাটো বিশ্বাস কৰোঁ যে হিমন্ত বিশ্ব শৰ্মা এটি অত্যন্ত নিপুণ ৰাজনীতিবিদ তেখেতৰ পৰা শিকিবলগীয়া আছে আৰু আমি তেখেতৰ পৰা সেই শিকাৰ লগে লগে তেখেতৰ সহায় লৈ লৈ বহুখিনি কাম কৰাৰ সৌভাগ্য হৈছে গতিকে সেইকাৰণে আজিও হিমন্ত বিশ্ব শৰ্মাৰ লগতে একেলগে আমি যেতিয়া কংগ্ৰেছ দলত আমাৰ থকাৰ পৰিৱেশ নোহোৱা হ'ল আৰু যেহেতু আমি দেখিলোঁ যে কংগ্ৰেছ দলত কোনো ধৰণৰ গণতান্ত্ৰিক কথাই গুৰুত্ব নোপোৱা পৰিৱেশ এটা হ'ল আৰু সেই সময়ত আদৰ্শগত কাৰণতো বিজেপি দলটো আমাৰ কাৰণে অতি আপোন হৈ পৰিলে এইকাৰণে যে ব্যক্তিগতভাৱে আদৰ্শৰ ফালৰ পৰা আমি বিজেপি দলৰ লগত বেছি
সংশ্লিষ্ট যেন মোৰ লাগে আৰু সেইকাৰণে আমি সকলোৱে সিদ্ধান্ত লৈ বিজেপি দলত একেলগে যোগদান কৰিছিলোঁ আৰু তাৰ পিছৰ পৰা একেলগে কাম কৰি আছোঁ আৰু সেইকাৰণে কোনোবাই কেতিয়াবা কৰবাত দাদা ব্ৰিগেড বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ অনুচৰ বুলি কৈছে তাক লৈ মোৰ কোনো কথা নাই মই হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি কাম কৰি ভাল পাওঁ আৰু তেখেতৰ লগত কাম কৰাৰ সৌভাগ্যটো মই ভাবোঁ যে এয়া মোৰ সৌভাগ্য মোৰ এই কথা জানিব মন গৈছে যে ছাত্ৰ জীৱনৰ সময়ত যেতিয়া জয়ন্ত মল্ল বৰুৱাৰ এটা সুকীয়া পৰিচয় কিয় বাকী যিসকল আছে হিমন্ত বিশ্ব শৰ্মা সহ বহুবিলাক নেতা আছে তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজনীতিৰ লগত জড়িত মানে সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ লগত জড়িত হৈ আহি তেওঁলোকে ৰাজনীতি কৰিছে কিন্তু জয়ন্ত মল্ল বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ সেই ধাৰাত নাছিলে মোৰ যিমান দূৰ মনত পৰে তেওঁ সেই সময়ত তেওঁ যেতিয়া বি বৰুৱা কলেজ ছাত্ৰ সন্থাত নিৰ্বাচিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাৰ্থী ঘৰুৱাই তেওঁ জেনেৰেল ছেক্ৰেটাৰী হৈছিলে তাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁ হৃদেশ্বৰ শইকীয়া সান্নিধ্যলৈ আহিছিলে জয়ন্ত মল্ল বৰুৱাই হৃদেশ্বৰ শইকীয়া সান্নিধ্যলৈ কেনেকৈ আহিছিল তেওঁৰ পৰা কি শিকিলে সেইটো অকণ জানিব বিচাৰিম চাওক ব্যক্তিগতভাৱে মই ছাত্ৰ জীৱনত মানে বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ আগত মোৰ আছুৰ লগত সান্নিধ্য নথকা নহয় বা মোৰ পৰিয়ালটো মোৰ দেউতা কৈলাশ মল্ল বৰুৱা তেখেত অসম জাতীয়তাবাদী দলৰ উপসভাপতি আছিল মানে প্ৰথম অসমত আঞ্চলিক দলৰ চিন্তাধাৰা কৰা সেই সময়ত গিৰীন বৰুৱা অৰূপ বৰদলৈ মোৰ দেউতা তেখেতসকলে প্ৰথম আঞ্চলিক দলৰ চিন্তা কৰি সেই দলটোৰ অসমৰ উপসভাপতি হিচাপে কাম কৰিছিল আৰু সেইকাৰণে মোৰ গোটেই পৰিয়ালটো বা মোৰ দেউতা মোৰ খুৰা মোৰ গোটেই পৰিয়ালটো অসম আন্দোলনৰ লগত জড়িত গতিকে মই সেই হিচাপে ছাত্ৰ সন্থা বা অসম আন্দোলনৰ লগত জড়িত মানুহ গতিকে অসম আন্দোলনৰ সেই যদিও মই সৰু ল'ৰা সেই সময়ত অসম আন্দোলনৰ পৰিৱেশৰ মাজেৰে বা মোৰ ঘৰখনে সদায় অসম আন্দোলনৰ লগত জড়িত আছিল গতিকে সেই পৰিৱেশৰ মাজেৰে মই আহিছোঁ কিন্তু বি বৰুৱা কলেজত যেতিয়া মই সাধাৰণ সম্পাদকৰ নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ তেতিয়া মোক মোৰ বিপক্ষেও আছুই প্ৰাৰ্থিত্ব দিছিল গতিকে মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাৰ্থী নাছিলোঁ মই নিজে নিৰ্দলীয় হিচাপে বা মই কোনো দল নোহোৱাকৈ মই তাত প্ৰাৰ্থিত্ব দিছিলোঁ মোৰ বিপক্ষে আছুৰ প্ৰাৰ্থিত্ব আছিল যুৱ ছাত্ৰ পৰিষদৰো প্ৰাৰ্থিত্ব আছিল গতিকে তেওঁলোকক হৰুৱাই মই বি বৰুৱাৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ আৰু বি বৰুৱাৰ জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ পিছত সেই যিটো আঞ্চলিক চিন্তাধাৰা বা জাতীয়তাবাদী সত্তাটো কিন্তু মোৰ তেতিয়াও আছিল যাৰ কাৰণে সেই সময়ত আপোনালোকে নিশ্চয় মনত আছে যে তেতিয়া অপাৰেশ্যন ৰাইনো চলি আছিল আৰু মোৰ মনত আছে যে অসমত মানে যিটো মূৰ খুৰা কাৰ্যসূচী আজিকালি প্ৰায়ে দেখোঁ বিভিন্ন প্ৰতিবাদত চুলি খুৱাই দিয়ে জয়ন্ত মল্ল বৰুৱাই এবাৰ এনেকুৱা এটা ইছ্যুত তেওঁলোকে চুলি খুৱাইছিলে সেই কাহিনীটো মই জানিব খুজিছোঁ কিহৰ কাৰণে একেলগে প্ৰায় শতাধিক ছাত্ৰই চুলি খুৱাইছিলে তাৰ সেই সময়ত মই যেতিয়া বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ সেই জেনেৰেল ছেক্ৰেটাৰী হৈ থকা সময়তে সেই সময়ত ৰাইনো অপাৰেশ্যনত যথেষ্ট নিৰীহ মানুহক অত্যাচাৰ হৈছিলে সেই সময়ত এজন ডক্তৰ আমাৰ মঙলদৈতাত সেনাৰ অত্যাচাৰত বিয়াযাত্ৰী বৰযাত্ৰীৰ মানে হত্যা কৰা হৈছিল এই ধৰণৰ বহু হেৰিৰ ফলত আমি তেতিয়া গণতন্ত্ৰৰ মৃত্যু বুলি ঘোষণা কৰি আমি বি বৰুৱা কলেজৰ প্ৰায় 123 গৰাকী ছাত্ৰই একেলগে মুণ্ডন কাৰ্যসূচী কৰি প্ৰতিবাদ কৰিছিলোঁ আৰু গণতন্ত্ৰৰ আদ্যশ্ৰাদ্ধ কৰিছিলোঁ গতিকে সেই প্ৰতিবাদৰ ধাৰা মোৰ তেতিয়াও আছিল সেই জাতীয়তাবাদী চিন্তা মোৰ নাই বুলি কোনো মানে সেই সময়ত আমি কলেজৰ ছাত্ৰ হিচাপে সেই ধৰণে কাম কৰিছোঁ আৰু সেই কাৰ্যসূচীটোৱে অসমৰ ছাত্ৰ ৰাজনীতিত বা অসমৰ ৰাজনীতিত মোক মানে প্ৰতীয়মান কৰিছে বি বৰুৱা কলেজৰ সাধাৰণ সম্পাদক হিচাপে সেই কাৰ্যসূচীটো লোৱাৰ পিছতে তেতিয়া অসমৰ বিভিন্ন তেতিয়াতো ইলেক্ট্ৰনিক মিডিয়া তেনেকৈ নাছিল প্ৰিণ্ট মিডিয়াত বা সেই সময়ত আনন্দ বজাৰ পত্ৰিকা টাইমছ অফ ইণ্ডিয়াৰ দৰে মানে নিউজতো আমাৰ কথাবিলাক আহিছিল আৰু সেই সময়ত অসমৰ সাংবাদিকতাৰ লগত থকা বহুত লোকে মোৰ লগত সম্পৰ্কলৈ আহিছিল ক্ষীৰেন ৰয় ছাৰেতো তেতিয়া আমাৰ কাৰ্যসূচীটো মানে গ্ৰীনিজ বুকৰ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে তেওঁ যোগাযোগ কৰিছিল আৰু আপুনি নিশ্চয়কৈ সেই সময়ত পৰাগ দাস ডাঙৰীয়া এখন ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি যিখন লিখিছিল তাত এটা দিন অকল আমাৰ কাৰ্যসূচীৰ ওপৰত বা আমাৰ ওপৰতে লিখিছিল গতিকে সেই ধৰণৰ সেই সময়ৰ সেই নেতাসমূহৰ সংস্পৰ্শলৈ মই আহিছিলোঁ তাৰপিছত বিভিন্ন কলেজৰ উন্নয়নৰ কামৰ স্বাৰ্থত হিতেশ্বৰ শইকীয়াদেৱক লগ পাওঁ শইকীয়াদেৱৰ লগত লগ হৈ তেখেতক কলেজৰ কিছু কামৰ কাৰণে কাৰণ মই বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ সেই সময়ত কটন কলেজত হিমন্ত বিশ্ব শৰ্মাই বহুখিনি কাম কৰিছিল গতিকে কলেজৰ কামৰ স্বাৰ্থত মই মুখ্যমন্ত্ৰীক লগ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছু কাম তেখেতৰ পৰা কামখিনি কৰাবলৈ চেষ্টা কৰি কামসমূহ আৰম্ভ কৰোঁতে
বহু মানুহে এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰি দিলে যেন মই যেন হিতেশ্বৰ শইকীয়াৰ ওচৰত গৈ বিক্ৰী হৈ গ'লোঁ, হিতেশ্বৰ শইকীয়াৰ মানুহ হৈ গ'লোঁ, নিউজত চৰ্চা হ'ল। আচলতে তেনেকুৱা কোনো কথা নাছিল। কিন্তু মই কলেজৰ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিলোঁ বা মুখ্যমন্ত্ৰীক আমাৰ কলেজলৈ নিমন্ত্ৰণ কৰিছিলোঁ, আৰু সেই নিমন্ত্ৰণ কৰাক লৈ বহু বিতৰ্ক হ'ল। আৰু মই এই কথা জানো যে সেই সময়ত হিতেশ্বৰ শইকীয়া জাতীয়তাবাদী চিন্তা চৰ্চাৰ যিসকল লোক আছিল তেওঁলোকৰ কাৰণে চকুৰ গোটেই দাঁতৰ শাল নিচিনা। তেনেকুৱা এজন ব্যক্তি সেই সময়ত বিউবৰুৱা কলেজত জয়ন্ত মল্লবৰাই আমন্ত্ৰণ কৰিছিলে, যথেষ্ট নিউজ বাতৰি হৈছিলে। কিহৰ কাৰণে কি? সেই সময়ত আমাৰ কলেজত বহুখিনি কাম কৰিব লগা আছিল। মই সাধাৰণ সম্পাদক হিচাপে সেই কামখিনি কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ। তেখেতে সেইমতে কামখিনি কৰি দিলে। যেতিয়া চৰকাৰ এখনে ইমান সহৃদয়তাৰে এই কামবিলাক কৰি দিয়ে, তেতিয়াহ'লে চৰকাৰৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক নিমন্ত্ৰণ কৰাটোও মোৰ মানে এটা দায়িত্বৰ ভিতৰত পৰে। আৰু মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী হিচাপে তেখেতসকলক আমি মাতিছিলোঁ। কিন্তু সেই সময়ত সদৌ অসম ছাত্ৰ সন্থা বা অন্যান্য বহু সংগঠনে এইটো এটা বিতৰ্কত লৈ আহিলে যে মই কিয় মোৰ দৰে জাতীয়তাবাদী চিন্তাধাৰা মানুহজনে কিয় মাতিলোঁ, সেইটো বিতৰ্ক লৈ আহিলে। আৰু বিতৰ্ক এনেকুৱা এটা পৰ্যায় পালে যে মই নভবাকে মই যেন কংগ্ৰেছী এনেকুৱা হৈ পৰিলোঁ। আৰু সেই সম্পৰ্কটোৱে হিতেশ্বৰ শইকীয়াৰ লগত মোৰ কণ্টিনিউ হ'ল, আৰু পিছত গৈ মই কংগ্ৰেছ দলত যোগদান কৰা পৰিৱেশ হ'ল। মানে সেই সম্পৰ্কটো এনেকুৱা হ'ল যে মই কংগ্ৰেছী হওঁ নহওঁ, মানুহে কংগ্ৰেছী বুলি মোক ধৰি ল'লে। জয়ন্ত মল্লবৰা যিটো সেই সময়ত ৰাইজে যিটো সন্দেহ কৰিছিলে, ভাবিছিলে যে জয়ন্ত মল্লবৰাই হিতেশ্বৰ শইকীয়াৰ ঘনিষ্ঠ হ'ল, আৰু হিতেশ্বৰ শইকীয়া এনেকুৱা চিন্তা চৰ্চা আছিল যে কেনেকৈ ছাত্ৰ নেতাসকলক তেওঁৰ হেৰি আনিব পাৰি, তেওঁৰ সান্নিধ্য আনিব পাৰি। জয়ন্ত মল্লবৰাই সেই সান্নিধ্যৰ পৰা গৈ, কাৰণ জয়ন্ত বৰাই নিজে কৈছে মল্লবৰা ফেমিলিৰ পৰা আহিছিলে নলবাৰী, সেই সময়ত সেই প্ৰচলিত ধাৰাৰ বিপৰীতে গৈ হিতেশ্বৰ শইকীয়াৰ ঘনিষ্ঠ হ'ল। এই কথাটোৱে বুজা নাই। এই কথাটো স্পষ্ট যে হিতেশ্বৰ শইকীয়াদেৱে অতি বিচক্ষণ ৰাজনীতিজ্ঞ আছিল। তেখেতে সেই সময়ত উঠি অহা প্ৰজন্মৰ যিসমূহ কলেজৰ জেনেৰেল ছেক্ৰেটাৰী বা কলেজৰ পৰা ভাল ডিবেটৰ, ভাল কলেজৰ জেনেৰেল ছেক্ৰেটাৰী, এই ধৰণৰ মানুহবিলাকক খুব ৰাজনীতিৰ ফালে বা তেখেতৰ ঘনিষ্ঠ কৰাৰ এটা ব্যৱস্থা তেওঁ কৰিছিল। আৰু তেনেকুৱা সেই সময়ত হিমন্ত বিশ্ব শৰ্মাও তেখেতৰ সান্নিধ্যত গৈছিল, ময়ো তেওঁৰ সান্নিধ্যত গৈছিলোঁ। তেনেকৈ বহুকেইজন অসমৰ আগশাৰীৰ কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আমি তেনেকৈ সান্নিধ্যলৈ গৈছিলোঁ। আৰু শেষত গৈ সেই গোটেই টীমটোৱে লাহে লাহে কংগ্ৰেছৰ যুৱ কংগ্ৰেছ বা কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ত সোমাই পৰিলে। আৰু সেইটো হিতেশ্বৰ শইকীয়াৰ বিচক্ষণতা আছিল। চাওক, মানুহে যেনেকৈ ভাবে তেনেকুৱা কোনো টোপৰ কথা নাছিলে। আমি ৰাজনীতি ভাল পোৱা মানুহ। আমি সঁচা কথা ক'বলৈ গ'লে আমি হয়তো এনেকুৱা এখন প্লেটফৰ্ম বিচাৰিছিলোঁ ৰাজনীতি কৰিবৰ কাৰণে, কিন্তু সেই প্লেটফৰ্মখন আমাৰ কাৰণে আটাইতকৈ চইজৰ প্লেটফৰ্ম হয়তো সেই সময়ত অগপ হ'লহেঁতেন, কাৰণ সেই সময়ত বিজেপি নাছিল। কিন্তু অগপ দলৰ সেই 85ৰ বেটছটোৱে যিটো এটা পৰিৱেশ কৰি ৰাখিলে, আমাৰ দৰে মানুহৰ তাত এণ্ট্ৰিটো মানে মোটামুটি প্ৰৱেশ বন্ধ হৈ আছিল। এণ্ট্ৰি নাছিলেই, কাৰণ তাত নতুন সোমাবই পৰা নাছিল। যদি অগপ দলে সেই সুবিধাটো হয়তো দিলেহেঁতেন, হয়তো আমি অগপ দলতে সোমাই গ'লোহেঁতেন। সেই সময়ত সেই সুবিধাটো, কাৰণ আমি ৰাজনীতি কৰিব বিচাৰোঁ, আমি ৰাজনৈতিক ব্যৱস্থাৰ মাজে বা ৰাজনীতিৰ মাজেৰে নিজক প্ৰতিপন্ন কৰিব বিচাৰিছিলোঁ। সেই সময়ত আমাক সেই সুবিধাটো দিয়া নহ'ল। সেই সময়ত হিতেশ্বৰ শইকীয়াই সেই সুবিধাটো ল'লে, আৰু আমাক এই ধৰণে আমাৰ একেলগে সেই সময়ত এনেকুৱা বহু ছাত্ৰ নেতাক হিতেশ্বৰ শইকীয়াই কিন্তু কংগ্ৰেছ দললৈ লৈ আহিলে। আৰু মই আজিও অনুভৱ কৰোঁ সেই ছাত্ৰ নেতাসমূহ কিন্তু কংগ্ৰেছৰ আইডিঅ'লজিৰ লগত বা কংগ্ৰেছৰ ব্যৱস্থাটোৰ লগত সিমান একাত্মও নাছিল। তথাপিতো হিতেশ্বৰ শইকীয়াই তেওঁলোকক লৈ ল'বলৈ সক্ষম হৈছিল। আৰু সেইকাৰণে মই কংগ্ৰেছ দললৈকে গ'লোঁ। তাৰপিছত যুৱ কংগ্ৰেছত বহুখিনি দায়িত্ব পালোঁ। অসমৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ, অসমৰ উপসভাপতিৰ দায়িত্ব ল'লোঁ। তাৰপিছত মই আম আদমি কা চিপাহীৰ অসমৰ মুখ্য কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিলোঁ। গতিকে কংগ্ৰেছ দলেও মোক কাম কৰাৰ মঞ্চ যথেষ্ট দিছে বা কাম কৰাৰ সুবিধা দিছে। যুৱ কংগ্ৰেছত এটা সময়ত আমি যথেষ্ট দক্ষতাৰে কাম কৰাৰ সুবিধা পাইছিলোঁ। আৰু আম আদমি কা চিপাহীৰ যেতিয়া মুখ্য প্ৰদেশ কোঅৰ্ডিনেটৰ হিচাপে দায়িত্ব লৈছিলোঁ, তেতিয়াতো গোটেই অসমতে এই সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে যথেষ্ট কাম কৰিছিলোঁ। আৰু যাৰ কাৰণে সেই সময়ত হয়তো মোৰ অসমত তেনেকুৱা কোনো ৰাজনৈতিক গুৰুও নাছিল যে, বা সেই সময়ত ধৰক তৰুণ গগৈ, ভুৱনেশ্বৰ কলিতা এইসকলে মুখ্যমন্ত্ৰী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি এনেকুৱা দায়িত্বত আছিল। তেখেতসকলে কিমান দূৰ বিচাৰিছিল নিবিচাৰিছিল মই নাজানো, কিন্তু তাৰ মাজতে
কেন্দ্ৰত সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই আম আদমি চপাহীৰ গোটেই বস্তুটো চাই আছিলে আৰু সেইকাৰণে দিল্লীৰ পৰাই মোটামুটিকৈ আমাক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছিলে আৰু আমি নলবাৰী সমষ্টিৰ প্ৰাৰ্থিত্ব দিছিলে আমি তেনেকৈ সেই সময়ত প্ৰায় কেইবাজনো ছাত্ৰ নেতাক বা যুৱ নেতাক একেলগে প্ৰাৰ্থিত্ব দিছিলে আৰু সেই প্ৰাৰ্থিত্ব লৈ নলবাৰীৰ দৰে এটা জাতীয়তাবাদী শিবিৰ বা একেবাৰে আঞ্চলিক চিন্তাধাৰাৰ গড় সেই অঞ্চলতো আমাৰ কৰ্মৰ কাৰণে বা সাধাৰণ মানুহৰ লগত থকা সম্পৰ্ক বা মোৰ পৰিয়ালৰ মল্লভোজৰ বৰুৱা পৰিয়ালৰ সেই গোটেই অঞ্চলটোত থকা সম্পৰ্ক বা ৰাইজৰ মৰম বা সেই প্ৰায় 2-3টা বছৰ সমষ্টিটোত খুব ঘনিষ্ঠভাৱে কাম কৰাৰ কাৰণে সেই সমষ্টিটোৰ পৰাও জিকি আহিবলৈ সক্ষম হৈছিলোঁ আৰু মইতো নিজে খুব গৌৰৱ অনুভৱ কৰোঁ যে নলবাৰীৰ দৰে এটা মানে সমষ্টিত মই প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ আৰু নলবাৰীবাসী ৰাইজে কিন্তু মোক যথেষ্ট মৰমো কৰিছিল আৰু ৰাইজৰ কাৰণে বহুখিনি কাম যিখিনি কাম হয়তো সদায় মই কৰি থাকিব পাৰিম নলবাৰী সমষ্টিত মই এটা কথাই সদায় বিশ্বাস কৰিছোঁ যে নলবাৰী এনেকুৱা এটা সমষ্টিত য'ত ভগৱানে কোনো ধৰণৰ প্ৰাকৃতিক সম্পদ দিয়া নাই আজি উজনি অসমৰ বহু সমষ্টিত চাহপাত আছে কয়লা আছে পেট্ৰলিয়াম আছে বহুত সম্পদ আছে আমাৰ তাত যি সম্পদ আছে 2-এটা নদী আছে পাগলা দিয়াকে আদি কৰি 2-4টা নদী সিও এক সদায় বানৰ বিভীষিকা মানে প্ৰাকৃতিক সম্পদ বুলিবলৈ আমাৰ একো নাই কিন্তু আমাৰ যিটো মানৱ সম্পদ যেটো সেই চিন্তাটো আটাইতকৈ ডাঙৰ আমাৰ মানৱ সম্পদে মানে বিশ্বত বিভিন্ন আগশাৰীৰ ঠাইত আজি নিজক প্ৰতিষ্ঠিত কৰিছে আৰু সেই কাৰণে মোৰ সমষ্টিটোৰ প্ৰতি এটাই লক্ষ্য আছিল যে এই মানৱ সম্পদৰ উচিত ব্যৱহাৰৰ কাৰণে মানৱ সম্পদ নিৰ্মাণ কৰা কিছু অনুষ্ঠান তাত হ'ব লাগিব যাৰ কাৰণে মোৰ দিনত বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ল এখন পলিটেকনিক কলেজ স্থাপন কৰা হ'ল সেই সময়তে মই এখন ইঞ্জিনিয়াৰিং কলেজৰ পৰিকল্পনা কৰিছিলোঁ সেই সময়ত নীলমণি চেণ্ডেকাৰ বহুত মানে বাধা বা তেখেতে সমষ্টি লৈ বিভিন্ন খেলিমেলি কৰাৰ কাৰণে আৰু সেই সময়তো আমি অলপ বিসম্বাদত সোমাই গ'লোঁ গতিকে সেইখন মোৰ পূৰ্ণ হৈ নুঠিল কিন্তু পলিটেকনিক কলেজ ইউনিভাৰ্চিটি তাৰোপৰি আমাৰ ITI এটা স্পেচিয়েল উইং বা এনেকুৱা মহিলা ITI বিভিন্ন এনেকুৱা ধৰণৰ অনুষ্ঠান যি অনুষ্ঠানে মানৱ সম্পদ গঢ় দিব পাৰে সেই কামখিনি মই নলবাৰীত কৰিবলৈ সক্ষম হৈছিলোঁ আজি তাত মেডিকেল কলেজ হৈছে আমাৰ কাৰণে আৰু আনন্দৰ বিষয় ভৱিষ্যতলৈ ইঞ্জিনিয়াৰিং কলেজখনো কৰিব পাৰিম বুলি বিশ্বাস আছে এই ধৰণৰ আমাৰ পৰিকল্পনা আছে যে মানৱ সম্পদ সৃষ্টিৰ এটা মুখ্য অঞ্চল নলবাৰী হ'ব লাগিব মই এইটো জানিব বিচাৰিছোঁ যে জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছত দীৰ্ঘদিন ধৰি আছিল 2 দশকৰ অধিকাৰ বিভিন্ন দায়িত্ব থাকিলে দলে যথেষ্ট মৰম কৰিছিল যে তেওঁ বিধায়কৰ প্ৰাৰ্থী বিধায়ক কৰিলে তেওঁ কিন্তু পৰৱৰ্তী সময়ছোৱাত তেওঁ লগত হিমন্ত বিশ্ব শৰ্মাৰ দাদা ব্ৰিগেডৰ সহ তেওঁলোকে হঠাৎ লুটি বাৰ মাৰি বিজেপি যোগ দিলে এই গোটেই বিষয়টো ৰাজনৈতিক সুবিধাবাদৰ নামান্তৰ নহয় জানো কাৰণ তেওঁলোকে কংগ্ৰেছৰ আছিলে বিসম্বাদ কৰিলে কংগ্ৰেছত থাকি বিসম্বাদ কৰি তাৰ পৰা কোনো ফল নাপালে সেই বিসম্বাদ কৰিছিলে এতিয়া সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ দাবীদাৰ হ'ব লাগিছিলে সেই সময়ত সেই বিসম্বাদ কৰি যেতিয়া কোনো ফল নধৰিল আৰু সেই সময়ত লুটি বাৰ মাৰি তেওঁলোকে কংগ্ৰেছত বিসম্বাদটো যেতিয়া আৰম্ভ হৈছিল যদি আপুনি চায় বিসম্বাদটো আমি কোনো ক্ষমতাৰ কাৰণে কৰা নাছিলোঁ কংগ্ৰেছ দলত সেই সময়ত প্ৰায় 10-12টা বছৰ ক্ষমতাত থাকোঁতে এটা একঘেয়ামী অৱস্থা কিছুমান আৰম্ভ হৈছিল যাৰ পৰিৱৰ্তন আমি বিচাৰিছিলোঁ যে এই বস্তুবিলাকৰ পৰিৱৰ্তন লাগে আৰু প্ৰথম অৱস্থাত মই কওঁ যে 2011 চনত আমি নিৰ্বাচন হৈ অহাৰ পিছত কিছুমান পৰিৱৰ্তনত আমাৰ দাবীবিলাক মানিও লোৱা হৈছিল মই নহয় বুলি নকওঁ কিন্তু প্ৰায় 2012 চনৰ পিছৰ পৰা কিছুমান কথা এনেকুৱা হৈ গ'ল যে আমি কিছু নতুন পৰিৱৰ্তন বিচাৰিছিলোঁ যে দলটোৰ এই ধৰণৰ পৰিৱৰ্তনৰ প্ৰয়োজন কিছু নতুন কথা কওঁ মানে কথাবিলাক হয়তো ৰাজ্যিক শীৰ্ষ নেতৃত্বতে হওক বা কেন্দ্ৰতেই হওক কিবা কিবি কাৰণত সেই কথাবিলাক মানে পৰিৱৰ্তনবিলাক বা সেই কথাবিলাক একচেপ্ট নকৰা আৰম্ভ হ'ল আৰু তাৰ পিছত দেখা পোৱা গ'ল যেতিয়াই আহি অসমত গৌৰৱ গগৈৰ মানে প্ৰৱেশ ঘটিলে তেতিয়াৰ পৰা মুখ্যমন্ত্ৰী সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ চিন্তা চৰ্চাবিলাকৰ কিছু পৰিৱৰ্তন হ'ল যাৰ কাৰণে গোটেই পৰিৱেশটো এনেকুৱা এটা হ'ল যে কাৰণ আমি 15-20 বছৰ কংগ্ৰেছ দলত সময় দি পেলাই আহি আমি ৰাজনীতিত বিধায়ক হৈছিলোঁ গতিকে দলটোৰ প্ৰতি আমাৰ সেই মৰম সেই আস্থা বিশ্বাস আছিল দলটোক সুন্দৰভাৱে গঢ় দিয়াৰ কাৰণে আমি কিছুমান পৰিৱৰ্তনৰ কথা ক'লোঁ সেই কথাবিলাকৰ গুৰুত্বহীন হৈ পৰিল তাৰপিছত লাহে লাহে এই কথাটো এনেকুৱা হৈ গ'ল যে আমি পৰিৱৰ্তন বিচৰা মানুহবিলাকে গৈ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাবলৈ নিয়াৰ পৰিৱেশ এটা সৃষ্টি হ'ল যে মই নহয় বুলি নকওঁ আৰু এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি যে আমি সেই পৰিৱৰ্তনৰ স্বাৰ্থতে আমি হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন
ডাইনেমিক লিডাৰক আমি ভাবিছিলোঁ যে তেখেতৰ নেতৃত্বত হয়তো এই ধৰণৰ এটা পৰিৱৰ্তনৰ আমি বিচৰা পৰিৱৰ্তনটো হ'ব আৰু এটা সময় এনেকুৱা আহিছিল যে 69 জন বিধায়কৰ 56 জন বিধায়কে এই পৰিৱৰ্তনটো বিচাৰিছিল আৰু লিখিতভাৱে এনেকুৱা নহয় যে তেওঁ কোনো লিখিতভাৱে 56 জন বিধায়কে পৰিৱৰ্তন বিচৰাৰ পিছতো কেন্দ্ৰীয় নেতৃত্ব তেতিয়া খাৰ্গে ডাঙৰীয়াই আহি সেই ধৰণৰ সকলোৰে লগত আলোচনা কৰাৰ পিছতো যেতিয়া কোনো ধৰণৰ ন্যায় আমাক নিদিলে আৰু গণতন্ত্ৰৰ কোনো মূল্যই নিদিলে য'ত 69 জন বিধায়কৰ 56 জন বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব বা তেখেতৰ মুখ্যমন্ত্ৰীত্বক মানি ল'লে তেখেতক মুখ্যমন্ত্ৰী দিবৰ কাৰণে কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনালে তাৰ পিছতো একমাত্ৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ আকৰগোজ স্বভাৱৰ কাৰণে যেতিয়া সেই গণতন্ত্ৰকো সম্পূৰ্ণৰূপে হত্যা কৰা হ'ল কোনো গুৰুত্ব দিয়া নহ'ল আমাক যেতিয়া গুৰুত্ব দিয়া তেতিয়া আৰু ভাবিলোঁ যে এই কংগ্ৰেছ দলটোত আৰু আমাৰ যি চিন্তা চৰ্চা এই চিন্তা চৰ্চাৰে আমি থাকিব নোৱাৰিম আৰু সেইকাৰণে আমি সেই সময়ত বহুত মানুহে ভাবিছিল আৰু আমি যেতিয়া বিজেপি দললৈ আহিছিলোঁ তেতিয়াতো বিজেপি শাসনত নাছিল আৰু বিজেপি শাসনত আহিব বুলিও সেই সময়ত 14-15 চনত বহুত মানুহৰ শংকা আছিল আহিব নাহিব গতিকে আমি সেই সময়ত দেখিলোঁ যে আমি যেহেতু ৰাষ্ট্ৰীয় দল কৰা মানুহ আৰু ৰাষ্ট্ৰীয় চিন্তা চৰ্চাও আমাৰ আছে আৰু আমি জাতীয়তাবাদী চিন্তা চৰ্চাও আমাৰ মাজত আছে এই গোটেই কথাখিনি ভাবি অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমি দেখিছোঁ যে কি দললৈকে গ'লে আমি আমাৰ লক্ষ্য বা আমাৰ উদ্দেশ্যসমূহ বা আমি অসমখনক যেনেকৈ বিচাৰিছোঁ সেনেকুৱা ধৰণৰ অসম এখন গঢ়িব পাৰিম সেই কথাটোৱে চিন্তা চৰ্চা কৰি আমি বিজেপি দলটোলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ আৰু আমি সকলোৱে একেলগে 9 জন বিধায়ক আৰু তাৰ লগত আমাৰ যিখিনি সমৰ্থক সকলোখিনি লৈ আমি সেই সময়ত বিজেপি দলত যোগদান কৰিলোঁ এইটো 2015 চনত আৰু সেই সময়ত বিজেপি দল না শাসনত আছিল আৰু বিজেপি দলত যোগদান কৰাৰ পিছতো যদি আমি অকল ক্ষমতাৰ কাৰণে কৰিলোঁ বহুতে কয় যে এওঁলোকে ক্ষমতাৰ কাৰণে গ'ল গতিকে আমিও এই দলটোক ক্ষমতালৈ অনাৰ ক্ষেত্ৰত আমাৰ ক'ৰবাত অৰিহণা আছে এইটো আমি অস্বীকাৰ নহয় আমিও চেষ্টা কৰিছোঁ যেতিয়া দল এটালৈকে যাম দলটোক ক্ষমতাত আনিবলৈ চেষ্টা কৰিম যে যিটো সময়ত যিটো দন্তপুৰে স্বীকাৰ কৰে যদিও ৰাজনৈতিক নহয় বুলি কৈছে যে ক্ষমতাৰ আহৰণৰ কাৰণে কিন্তু ক্ষমতা যুঁজ আছিলে একদম সকলোৱে জানে ক্ষমতা যুঁজ মুখ্যমন্ত্ৰী কেন্দ্ৰিক তৎপৰতা আছিলে এই হিমন্ত বিশ্ব শৰ্মা যিজনে মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ আছিল বৰ্তমান বিজেপিতো আছে তেওঁ কিন্তু আজি কিবা তেওঁৰ সপোন পূৰণ হয় এই ক্ষেত্ৰত দাদা বিগেৰ হৈছে কি ক'ব মুখ্যমন্ত্ৰীৰ যিটো সপোন আছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ সপোন আছে নাই সেই কথাটোতকৈ ডাঙৰ কথা আমি তেখেতক কংগ্ৰেছ দলত মুখ্যমন্ত্ৰী বনাব খুজিছিলোঁ 56 জন বিধায়ক এতিয়া কথা হ'ল যে যেতিয়া আমি বিজেপি দল যোগদান কৰিবলৈ সিদ্ধান্ত ল'লোঁ তেতিয়া বহু মানুহে যোনে যি কথা নকওক আমি মনত এটা সিদ্ধান্ত লৈছোঁ যে আমি আদৰ্শগত কাৰণত কংগ্ৰেছ দল ত্যাগ কৰিছোঁ আৰু এক আদৰ্শ আগত ৰাখি বিজেপি দলত যোগদান কৰিছোঁ আৰু বিজেপি দলত যোগদান কৰাৰ সময়ত আমি 9 জন বিধায়কে যোগদান কৰিছোঁ 3 জনক প্ৰাৰ্থিত্ব দিয়া নাছিল আমিতো ক'তো বিদ্ৰোহ কৰা নাই আমিতো ক'তো আপত্তি কৰা নাই আমাৰ কথা হ'ল কি যে আমি কংগ্ৰেছ দল ত্যাগ কৰি যেতিয়া বিজেপিত আহিছোঁ তেতিয়া এটা সমৰ্পণৰ মনোভাৱেৰে আহিছোঁ যে আমি বিজেপি দল কৰিম আৰু এই দলটোক আমাৰ চেলেঞ্জটো আছিল যে এই দলটোক আমি ক্ষমতাত ৰাখি দেখুৱাম কংগ্ৰেছ দলে আমাক যি ধৰণে মানে নেগলেক্ট কৰিলে বা আমাৰ কথাত অকণো গুৰুত্ব নিদিলে সেই গুৰুত্ব যে আমি দিবলগীয়া মানুহ সেইটো আমি প্ৰতীয়মান কৰিব লাগিব আৰু সেই প্ৰতীয়মান কৰিবৰ কাৰণে আমি যিখিনি কষ্ট কৰিবলৈ কৰিলোঁ দলটোক আজি শাসনত অনা হ'ল আৰু দলটোক শাসনত অনাৰ পিছত বিজেপি দল আৰু কংগ্ৰেছ দলৰ মাজত পাৰ্থক্য আছে কংগ্ৰেছ দলৰ যিটো ধৰণৰ একনায়কত্ববাদ বা যি ধৰণৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বিজেপি দলত সেই কথা বিজেপি দলত সিদ্ধান্ত ল'বৰ কাৰণে বহুকেইটা ছিষ্টেমৰ মাজেৰে সিদ্ধান্ত লয় মানে চাওক বিচাৰ পৰিবাৰ থাকিব তাৰ লগে লগে বিভিন্ন কথাৰ মাজত বা বিভিন্ন জনৰ লগত আলোচনা কৰি ইয়াত কোনো এজন মানুহে একো ডিচিশ্যন ল'ব নোৱাৰে আৰু সেইকাৰণে এটাই মিল আছে কংগ্ৰেছে যেনেকৈ হাইকমাণ্ডৰ দ্বাৰা পৰিচালিত হয় বিজেপি কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰা চাওক ইয়াত কংগ্ৰেছৰ হাইকমাণ্ডটো হ'ল গান্ধী পৰিয়াল ইয়াত হাইকমাণ্ড বুলি বুলিব নোৱাৰি ইয়াত হাইকমাণ্ড বুলি নকওঁ কিন্তু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ডিচিশ্যন লোৱাৰ যিটো অথৰিটি তাত বহুকেইজন মানুহ এজন মানুহে ডিচিশ্যন ল'ব নোৱাৰে বিজেপিত ইয়াত বহুকেইজন মানুহ আৰু সেইকাৰণে এই দলটোত কেতিয়াও এই ধৰণৰ উচ্চাকাংক্ষা প্ৰকাশ কৰাৰ বা উচ্চাকাংক্ষাৰ কথা কোৱাটো অনুচিত এই দলটোৰ সিদ্ধান্ত যেতিয়াই যাক আপুনি যদি এই দলটোৰ ইতিহাস চাই তেতিয়া দেখিব পাব যে হঠাৎ
ক'ৰবাত বেলেগ বেলেগ এটা হেৰিত কাম কৰি থাকে, বেলেগ এখন ছেক্টৰ বা বেলেগ এখন ফিল্ডত কাম কৰি থকা মানুহকো হঠাৎ আনি দায়িত্ব দি দিয়ে, হঠাৎ আনি মুখ্যমন্ত্ৰী বনাই দিয়ে, ক'ৰবাত বেলেগত কাম কৰি থকা মানুহটো হঠাৎ আনি ৰাজনৈতিক দায়িত্ব দি দিয়ে। এই গতিকে চাওক, বিভিন্ন ঠাইত আজি আপুনি যদি চায়, মোদী ডাঙৰীয়াকে যদি এটা সময়ত চায়, তে 98-99 চনলৈকে তেওঁ বেলেগ কামৰ বেলেগ দায়িত্ব লৈ গোটেই অসমতে বিভিন্ন তেওঁৰ পৰা লৈ গৈ তৎক্ষণাত গৈ গুজৰাটৰ মুখ্যমন্ত্ৰী কৰিলে। গতিকে ইয়াত মুখ্যমন্ত্ৰী কেনেকৈ হ'ব বা ৰাজনৈতিক দায়িত্ব কাক ক'ত দিব, সেইটোৰ সিদ্ধান্ত লোৱাৰ এটা ছিষ্টেম আছে। গতিকে ইয়াত সেইকাৰণে এই ধৰণৰ কথা আমি সংবাদ মাধ্যমত দেখা পাওঁ, কাৰণ অসমৰ সংবাদ মাধ্যমে এটা সময়ত এই ধৰণৰ বাক বিতণ্ডা বা এই ধৰণৰ বিসম্বাদ দেখি আহিছে। গতিকে সংবাদ মাধ্যমে এইবিলাক কথা খুব আলোচনা কৰি থাকে। কিন্তু মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে বিজেপি দলত এইবিলাকৰ আলোচনাৰ কোনো ভিত্তিয়ে নাই, এইবিলাক আলোচনা কৰাৰ কোনো প্ৰয়োজনীয়তাই নাই। তাৰমানে যেতিয়াই যি হ'ব লাগিব, মুখ্যমন্ত্ৰী কেন্দ্ৰিক তৎপৰতা নাইকিয়াও আছে। গতিকে এই কথাটো মই ভাবোঁ যে জয়ন্ত মল্লই নাভাবে যে যদি জয়ন্ত মল্লবোৰৰ সপোন আছিল যে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হ'ব আৰু তেওঁৰ নেতৃত্বত তেওঁলোকে কাম কৰি যাব অসমৰ উন্নতিৰ কাৰণে। কিন্তু এতিয়া বিজেপিত আহিলে, বিজেপিটো সেই মুখ্যমন্ত্ৰী কেন্দ্ৰিক তৎপৰতাত আছে। এতিয়া আপুনি নাভাবে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱালে আমাৰ ৰাজ্যখন আৰু ভাল হ'লহেঁতেন, আৰু উন্নতি হ'লে? চাওক, মই আপোনাক এটা কথা কওঁ যে কংগ্ৰেছ দলত কামখিনি কৰিবৰ কাৰণে যেনেকৈ অকল মুখ্যমন্ত্ৰীজন নহ'লে আমি কাম কৰিব নোৱাৰোঁ, এই পৰিৱেশটো আছিলে। তৰুণ গগৈ ডাঙৰীয়াৰ বাধাৰ কাৰণে আমি বহু কামেই কৰিব পৰা নাছিলোঁ। কিন্তু বিজেপি দল এনেকুৱা এটা দল, আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা যি জেগাত আছে, তেওঁ মুখ্যমন্ত্ৰী নহ'লেও আমি কৰিব লগা কাম, আমাৰ আদৰ্শগত কাম, আমাৰ চৰকাৰখনে কৰিব লগা কাম সকলোৱে কৰিব পাৰে। ইয়াত এনেকুৱা নহয় যে অকল মুখ্যমন্ত্ৰীজনেই একমাত্ৰ চলিব, এই ধৰণৰ কথা নহয়। ইয়াত এটা টিম ৱৰ্ক, ইয়াত টিম আছাম হিচাপে কাম কৰে। গতিকে ইয়াত কোনো মানুহে ভাবিব নালাগে কংগ্ৰেছ দলত আমি মুখ্যমন্ত্ৰী কিয় বিচাৰিছোঁ যে তৰুণ গগৈ ডাঙৰীয়াই নিজৰ পুত্ৰ স্নেহত আমাৰ কামবিলাকত বাধা দিয়া আৰম্ভ কৰিলে। ইয়াত কোনেও বাধা দিব নোৱাৰে। ইয়াত আপোনাৰ যদি মানে ইয়াত মানে কাম কৰিবৰ কাৰণে যিটো পৰিৱেশ, তাৰ যুক্তিযুক্ততা থাকে, তেতিয়াহ'লে কামখিনি কৰাৰ পৰিৱেশ পোৱা যায়। জয়ন্ত মল্লই নিশ্চয় ভাবে যে হয়তো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাহেঁতেন হয়তো সৰ্বানন্দ সোণোৱালতকৈ অধিক যোগ্য হ'ল। চাওক, এতিয়া সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত দাস, আমাৰ যিটো টিমত দল আৰু চৰকাৰৰ এই মানে ত্ৰিবেণী সংগমত যিটো কাম চলি আছে, সেই কাম খুব সুন্দৰ চলিছে আৰু আগন্তুক দিনতো সুন্দৰ চলি থাকিব। তাক লৈ আমি চিন্তা কৰিব লগা নাই। চাওক, মই যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ অনুগত বা হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ অত্যন্ত ঘনিষ্ঠতা আছে, গতিকে সেই ধৰণৰ প্ৰশ্ন মোক নকৰিলেই ভাল, কাৰণ সেই ধৰণৰ প্ৰশ্নৰ মই উত্তৰ দিবলৈও ইচ্ছুক নহয়। কিন্তু কথাটো এইটো যে মই এই কথাটো সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ যে আমাৰ দলত এতিয়াও সুন্দৰ কাম চলি আছে আৰু দলৰ শীৰ্ষ নেতৃত্বই যেতিয়াই যি সিদ্ধান্ত লয়, সেই সিদ্ধান্ত প্ৰতিজন মানুহে মানি যাব। ইয়াত আপুনি চাওক, ইয়াতে কেতিয়াবা এনেকুৱা হেৰিও দেখিব যে একেলগে 5জন সাংসদক প্ৰাৰ্থিত্ব দিয়া নাই, কোনেও এষাৰো মাত মাতা নাই। কিন্তু কংগ্ৰেছ দলত পাৰিব জানো? কংগ্ৰেছ দলত তেনেকৈ সম্ভৱ হ'ব জানো? এইবাৰ মই আপোনাক মোটামুটিকৈ এইবাৰ সন্মুখত নিৰ্বাচন আছে, হয়তো বহু বিধায়কৰ তেওঁলোকৰ কাম কাজ ইত্যাদিৰ ওপৰত বহু বিধায়কক প্ৰাৰ্থিত্ব নিদিবও পাৰে। চাওক, কিমান, মইতো সিমান সেই পৰ্যায়ৰ নেতা নহয়, গতিকে মই ক'ব নোৱাৰোঁ। কিন্তু দলৰ উপসভাপতি, কিন্তু মই প্ৰাৰ্থিত্ব দিয়া নিদিয়াৰ কথাটো সেনেকৈ ক'ব নোৱাৰোঁ। কিন্তু এই কথাটো আমাৰ মঞ্চতো চৰ্চা হৈ থাকে যে যিসকলে নিজৰ সমষ্টিত সেই ধৰণৰ ব্যৱস্থা বা সেই ধৰণৰ জনপ্ৰিয়তা বা সেই ধৰণৰ কাম কৰিব পাৰে, তেওঁলোকক হয়তো প্ৰাৰ্থিত্ব বা এনেকুৱা নহয়, কাম কৰিছে, হয়তো কিবা কাৰণত তেওঁক বেলেগ দায়িত্ব দিব বিচাৰিছে, বেলেগলৈ দিব বিচাৰিছে, তেনেকৈ। গতিকে সেই পৰিৱৰ্তন হ'লেও কোনেও একাষাৰ মাতিব নোৱাৰে। নাপাব পাৰে সেইখিনিতো আমাৰ শীৰ্ষ নেতৃত্বই ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত কৈছে। গতিকে নাপালেও ইয়াত কোনেও কিন্তু ক্ষোভ নকৰে। যেনেকৈ যোৱাবাৰ মই চিটিং MLA আছিলোঁ, মই পোৱা নাই, মই ক'ৰবাত ক্ষোভ কৰা দেখিছে নেকি? বৰং সেই সময়ত প্ৰাৰ্থিত্ব নোপোৱাৰ দিনাখনো মই মিডিয়াত বহি, মই টিকট নোপোৱাৰ পিছতো মই দলটোৰ কাৰণে কি কৰিব লাগে, কেনেকৈ কৰিব লাগে, মোৰ কিমান দায়িত্ব হ'ব, সেই কথা ক'বলৈ মই অস্বীকাৰ কৰা নাই। চাওক, মই বেলেগৰ ৰিপৰ্ট কাৰ্ড কোৱা উচিত নহয়, আৰু যিহেতু মই নলবাৰীত মোক বহুতে প্ৰাৰ্থিত্বৰ দাবীদাৰ বুলি ভাবে, গতিকে মই তেখেতৰ আৰু ৰিপৰ্ট কাৰ্ড কোৱা উচিত নহয়। কিন্তু এটা কথা স্পষ্ট যে সামগ্ৰিকভাৱে আজি অসমৰ আমাৰ দলৰ চৰকাৰখনৰ নেতৃত্বত সামগ্ৰিকভাৱে অসমৰ সকলো পৰ্যায়তে উন্নতিৰ কাম হৈছে।
উত্তৰ নাপালো মানে অশোক শৰ্মাই যিখিনি কাম কৰিছে সেই কামত নলবাৰীৰ যিসকল ভোটাৰ সেইবোৰ আশ্বস্ত হৈছিল কাৰণ তাত আপুনি নিজেও আপুনি তাত এমএলএ আছিলে মই এই কথাটো এইটো ক'ম যে আজি নলবাৰী সমষ্টিত এখন এই চৰকাৰৰ দিনত এখন মেডিকেল কলেজ হৈছে নিশ্চয়কৈ নলবাৰী সমষ্টিবাসীৰ মানুহ তাত আনন্দিত হ'ব এইবাৰ গোটেই অসমতে যি ধৰণৰ গড়কাপ্তানি বিভাগৰ ৰাস্তাৰ কাম হৈছে সেই কথাটোত ৰাস্তা পথ যেটা নিৰ্মাণ হ'ব ৰাইজ নিশ্চয়কৈ আনন্দিত হ'ব গতিকে নলবাৰীত কাম হৈছে কাম নোহোৱা বুলি কোনেও ক'ব নোৱাৰে কিন্তু কথাটো হ'ল যে তাত বহুত কথা থাকিব বহুত মানুহৰ এনেকুৱা ধাৰণাও আছে যে বহুত মানুহে এই কথাটো ভাবে যে এই সময়ত যদি জয়ন্ত মল্লবৰুৱা বিধায়ক থাকিলেহেঁতেন আৰু কাম হ'লহেঁতেন এনেকৈ ভবাও মানুহ আছে নলবাৰীত আৰু কাম হ'ল এনেকৈ ভবা মানুহ আছে গতিকে সেই কথাটোত মই যিহেতু তাত প্ৰাৰ্থিত্ব বা মানে মোৰো ইচ্ছা এটা আছে বা দলে যদি মোক তাত দায়িত্ব দিয়ে গতিকে মই সেই কথাটো মই এজন বিধায়কৰ বিধায়ক বিধায়কজনে আমাৰ দলৰ বিধায়ক হিচাপে তেওঁ বিধায়ক হিচাপে যিখিনি কাম দলৰ শৃংখলাৰ মাজত থাকি সুন্দৰভাৱে কাম কৰিছে তেওঁক লৈ মানে অভিযোগ কৰিবলগীয়াও নাই কিন্তু মানুহৰ আকাংক্ষাটো বহুত থাকে মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিটো বাক বিতণ্ডা মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিটো তৎপৰতা আমি পূৰ্বতে কমিশ্যন আছিলে বিজেপিটো এনেকুৱা হৈ আছে বুলি ক'বলৈ কয় যে দলৰ চৰকাৰখনত দুটা ভাগ বিভক্ত এটা হ'ল হিমন্ত বিশ্ব শৰ্মা শিবিৰ এটা হ'ল সৰ্বানন্দ সোণোৱাল শিবিৰ চাওক এইটোতো মই নাভাবোঁ তেনেকুৱা কাৰণ মই এটা কথা আপোনাক আগতেও কৈছোঁ যে বিজেপি দলৰ গোটেই অৰ্গেনাইজেশ্যন ছিষ্টেমটোৱে বেলেগ ইয়াত অৰ্গেনাইজেশ্যনৰ গোটেই ছিষ্টেমটো যি ধৰণে পৰিচালিত হয় তাত এই ধৰণৰ কথাবিলাকৰ আচলতে সংবাদ মাধ্যম বা বাহিৰত থকা মানুহবিলাকে এই কথাবিলাক বেছিকৈ আলোচনা কৰে ভিতৰত থকা মানুহবিলাকে জানে কাৰণ আপুনি মানে আচৰিত হ'ব লগা নাই যদি বাকী ৰাজ্যসমূহৰ গোটেই ব্যৱস্থাটো চায় আজি হাৰিয়ানাত কি কেনেকৈ মুখ্যমন্ত্ৰী হ'ল মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী কেনেকৈ হৈছিলে গুজৰাটত মুখ্যমন্ত্ৰী কেনেকৈ হৈছিলে এই ধৰণৰ আমাৰ চৰকাৰ অহা ৰাজ্যসমূহত ক'ৰ পৰা কেনেকৈ মুখ্যমন্ত্ৰী হৈছিলে ক'ত কেতিয়া কি ধৰণৰ সিদ্ধান্ত লৈছে এই কথাবিলাকৰ যদি আগৰ ৰেকৰ্ডবিলাক চাই তেতিয়াহ'লে গম পাব যে বিজেপি দলত কোনোবাই মুখ্যমন্ত্ৰী কেন্দ্ৰিক কথা লৈ পেলাই সংঘাত এই কথাটোত কোনো ভেলু নাই এই কথাটো ঠিক যে আমাৰ যিসমূহ ডিচিশ্যন ল'ব পৰা অথৰিটি যি মই কৈছোঁ যে এটা জেগাৰ পৰা নহয় হয়তো ৮-১০টা জেগাৰ পৰা বহি ডিচিশ্যন ল'ব সেই ডিচিশ্যন ল'ব পৰা অথৰিটিসমূহে যি ডিচিশ্যনে ল'ব সেই ডিচিশ্যন চবেই মানিব লাগিব তাত কোনো হেৰি নাই কিন্তু আপুনি দলত এই কথাটো সত্য যে এতিয়া আজিৰ সময়ত আজিৰ তাৰিখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যিদৰে বিভিন্ন বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই সমানেই গুৰুত্ব লাভ কৰিছে আৰু আপুনি নাভাবে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মানে এজন দক্ষ মুখ্যমন্ত্ৰী এজন তেওঁ অসমৰ চেহেৰা সলনি কৰি দিব পাৰে এই কথাটো আজি হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যুটিয়ে কাম কৰিছে চৰকাৰখনত এই কথাটো কোনো অস্বীকাৰ কৰিব নোৱাৰে আজি বেলেগ কংগ্ৰেছ দলত এই ধৰণৰ কেতিয়াও হ'ব নোৱাৰে এই ধৰণৰ কংগ্ৰেছ দলত মুখ্যমন্ত্ৰী এজন থাকিব আৰু তাৰ লগে লগে সকলো কথা আলোচনা কৰি কাম কৰাৰ যিটো পৰিৱেশ সেইটো নাই আজিৰ তাৰিখত যিকোনো ডিচিশ্যন ল'বৰ কাৰণে যিকোনো শীৰ্ষ ডিচিশ্যন ল'বৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয় বিত্তমন্ত্ৰী মহোদয় আমাৰ দলৰ সভাপতি আৰু বিচাৰ পৰিবাৰৰ যাক য'ত প্ৰয়োজন হয় তেনেকুৱা ধৰণৰ মানুহ বহিয়ে ডিচিশ্যন লয় কোনো ডিচিশ্যন কোনো অকলে ল'ব নোৱাৰে আজিৰ তাৰিখত কোনো ডিচিশ্যনে অকলে ল'ব পৰা আমাৰ চৰকাৰখনত বা আমাৰ দলটোত সেই ব্যৱস্থাই নাই গতিকে সকলোৰে ডিচিশ্যন উমৈহতীয়া ডিচিশ্যনত কাম চলি আছে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী ৰূপে জয়ন্ত মল্লবৰুৱাই কিমান নম্বৰ দিব দহৰ ভিতৰত চাওক মইতো আৰু মুখ্যমন্ত্ৰী হিচাপে মোৰ চৰকাৰৰ মুখ্যমন্ত্ৰীজনে সদায় 100ৰ ভিতৰত 100 পাব মই যিটো দলৰ সদস্য চাওক মই যিটো দলৰ সদস্য সেই দলৰ মুখ্যমন্ত্ৰীজনে এনেকুৱা অসমত ইমানখিনি কাম কৰাৰ পিছত মুখ্যমন্ত্ৰী বুলি নহয় অসমৰ চৰকাৰখনৰ প্ৰতিজন মন্ত্ৰী 100ৰ ভিতৰত 100 পাব তাততো আৰু কোনো সন্দেহ নাই এইবাৰ এতিয়া আপোনালোকে নিৰ্বাচন আহি আছে এনেকুৱা হৈছে বিজেপিৰ বিৰুদ্ধে যথেষ্ট ঠাইত ক্ষোভৰ সৃষ্টি হৈছে বিভিন্ন কাৰণত কাম মুভমেণ্টৰ আৰম্ভ কৰি বিভিন্ন এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আছে যিটো ঢৌৰ সুবিধা হ'লে বিভিন্ন ৰাজনৈতিক দল বিৰোধী দলে তৎপৰতা অৱলম্বন কৰিছে অসমত এতিয়া আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৎপৰতা এটা দল কৃষকমন্ত্ৰী দল বহুবিলাক ৰাজনৈতিক দল হ'বলৈ গৈ আছে এই প্ৰসংগত বিজেপি সভাপতি হৈছে এই প্ৰত্যাহ্বানটো কি দৰে দেখিছে চাওক মই নাভাবোঁ যে সাধাৰণ তৃণমূল পৰ্যায়ৰ মানুহৰ মাজত মানে এণ্টি ইনকামেঞ্চি বা প্ৰতিষ্ঠান বিৰোধী ঢৌ হৈছে তৃণমূলত হোৱা নাই এইটো হ'ল এছাম মানুহ আছে যিসমূহ ব্যক্তিগতভাৱে বা সংগঠনৰ ভিত্তিত বা তেওঁলোকৰ আদৰ্শগতভাৱে আমাৰ বিৰোধী আজি অসমত বিজেপি দলৰ চৰকাৰখন নিবিচৰা কিছুমান মানুহ আছে সেই মানুহবিলাকে বা সেই ধৰণৰ বিশেষকৈ বামপন্থী চিন্তাধাৰাৰ এছাম মানুহ আছে তেওঁলোকে সততে
সংবাদ মাধ্যমত বা লিখনি টিখনি ইত্যাদিত সৰব হৈ থাকে সেই মানুহখিনিয়ে কেতিয়াও বিজেপি দলক আদৰ্শগতভাৱে আমাক মানি ল'ব নোৱাৰে আৰু সেইকাৰণে মই এই চাম মানুহে যিটো এটা পৰিৱেশ ক্ৰিয়েট কৰি ৰাখে সেই পৰিৱেশটোৱে ভাবে যে আমাৰ প্ৰতিষ্ঠান বিৰোধী কিবা এটা আছে মই তৃণমূল পৰ্যায়ত মই প্ৰতিষ্ঠান বিৰোধী বুলি মই কেতিয়াও নাভাবোঁ কাৰণ আমাৰ চৰকাৰখনে ৰাজনৈতিক ক্ষমতালৈ আহিছিল কি কথা লৈ পেলাই আমাৰ চৰকাৰখনক অসমৰ মানুহে এইকাৰণে ভোট দিছিলে যে কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ অপশাসন এনেকুৱা যে কংগ্ৰেছৰ সময়ত দুৰ্নীতি বিভিন্ন ধৰণৰ ভ্ৰষ্টাচাৰ বিভিন্ন কাম এই কথাবিলাকৰ অপশাসনৰ বিৰুদ্ধে ভোট দিছিল আৰু দ্বিতীয় কথা আছিল যে আমি জাতি মাটি ভেটিৰ স্বাৰ্থত কাম কৰিম বুলি কৈছিলোঁ এই দুটা কথাৰ কাৰণে ভোট দিছিল এইটো আৰু কোনো অস্বীকাৰ কৰিব লগা নাই কংগ্ৰেছ এতিয়া সেই কথাখিনি মই সেই কথাটোৱে কওঁ যে অপশাসনৰ বিৰুদ্ধে যেতিয়া ভোট দিছিল আজি কংগ্ৰেছৰ সেই অপশাসনৰ পিছত আমাৰ শাসন পাইছে আমাৰ শাসনত স্পষ্টভাৱে দেখিছে যে দুৰ্নীতি কি পৰ্যায়ত নিৰ্মূল হৈছে আজি লোকসেৱা আয়োগৰ পৰা সাধাৰণ পৰ্যায়ৰ দুৰ্নীতিলৈকে সকলো দুৰ্নীতিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে তাত যে বাধাৰ সৃষ্টি হৈছে আৰু দুৰ্নীতি ৰোধ হৈছে সেইটো কোনে অস্বীকাৰ কৰিব নোৱাৰে অপশাসন বা আমাৰ যিটো এডমিনিষ্ট্ৰেটিভ যিটো এটা অপশাসন আৰম্ভ হৈছিল সেই এডমিনিষ্ট্ৰেটিভ ছিষ্টেমটোতো যথেষ্ট সংশোধনী বা যথেষ্ট পৰিৱৰ্তন ৰাইজে দেখিছে এতিয়া আহিল জাতি মাটি ভেটি বুলি ক'লে কি বুজে অসমৰ খিলঞ্জীয়া মানুহৰ কথা অসমীয়া জাতিটোৰ কথা আজি অসমৰ এনেকুৱা এটা পৰ্যায় আছিলে যে অসমৰ বিভিন্ন সত্ৰ দেৱালয়ৰ মাটি কোনে দখল কৰিছিল মানুহে দেখিছে অসমৰ পিজিআৰ ভিজিআৰ ভূমিবিলাক কোনে দখল কৰিছিল দেখিছে সেই অনুপ্ৰৱেশকাৰী যাক লৈ অসমীয়া মানুহে অসম আন্দোলন কৰিছিল অসমীয়া মানুহে যেতিয়া অসম আন্দোলন কৰিছিল মানুহৰ চকুত কোন আছিল সেই বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী মুছলমানসকল সেইটোৱে আমি চকুত লৈ পেলাই আন্দোলন কৰিছিলোঁ সেই মানুহবিলাকে এই সত্ৰৰ মাটি দখল কৰি কাজিৰঙাৰ মাটি দখল কৰিলে পিজিআৰ ভিজিআৰ ভূমি দখল কৰিলে আজি সেইবিলাকৰ পৰা উচ্ছেদটো আৰম্ভ হ'ল আজি ৪৫,০০০তকৈ অধিক মানুহক থলুৱা খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা দিয়া হ'ল ভূমি নীতিৰ সংশোধন কৰি হ'লেও তেওঁলোকক ভূমিৰ পট্টা দিয়া হ'ল সেই পিজিআৰ ভিজিআৰ ভূমিবিলাক যিবিলাক দখল কৰিব আছে সেইবিলাকৰ আজি বিভিন্ন ঠাইত উচ্ছেদ আৰম্ভ হ'ল বৰদোৱা সত্ৰতে দখল কৰিছিল কাজিৰঙাতে দখল এই কথাবিলাক সাধাৰণ মানুহে চাই আছে নহয় যে আজি জাতি মাটিৰ ভেটিৰ কাৰণে তেওঁলোকে কি কাম কৰিলে মানুহে ক'ব পাৰিব আৰু আমাৰ ওপৰত মানুহৰ আস্থা বেছি আছে আজি দ্বৈত বহুতে এই কথাবিলাক ক'ব যে আমাৰ কথাটো এইটোৱে যে আমাৰ দলটোৱে জন্মলগ্নৰ পৰা এই কথাটো সদায় যাতে লাগিলে সি 1980 চনত বিজেপি জন্মৰ কথাই কওক বা জনসংঘৰ জন্মৰ কথাই কওক জনসংঘ আৰু বিজেপিৰ দিনৰ পৰা আমি এটা কথা কওঁ যে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থী একে হ'ব নোৱাৰে আজি আমি বিশ্বৰ বা আমাৰ পাকিস্তান বাংলাদেশ বা ওচৰীয়া চুবুৰীয়া ৰাষ্ট্ৰত আফগানিস্তানত থকা আমাৰ ভাৰতীয় মূলৰ মানুহখিনিক আমি অনুপ্ৰৱেশকাৰী বুলি কেতিয়াও নকওঁ সেইখিনি আমাৰ কাৰণে শৰণাৰ্থী আৰু তেনেকুৱা একে ধৰণৰ মানুহ যিসকলে আজি বিপদত পৰিলে ভাৰতীয় মূলৰ মানুহ হৈছে ভাৰতত আশ্ৰয় ল'ব সেই মানুহখিনিক অনুপ্ৰৱেশকাৰীৰ লগত একাকাৰ কৰিব নোৱাৰে সেইকাৰণে সেই মানুহখিনিৰ নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰ বা আমাৰ দলটো একদম প্ৰথম দিনাখনৰ পৰা স্পষ্ট এই 80 চনত বিজেপি কৰোঁতেও স্পষ্ট আৰু 51 চনত জনসংঘ কৰোঁতেও স্পষ্ট গতিকে এই কথাবিলাক কোনোবাই আজি বেলেগে বুজাব চেষ্টা কৰিলে এটা অসমীয়া মানুহৰ এটা আৱেগ আছে বা অসমীয়া মানুহৰ বিভিন্ন কাৰণত এনেকুৱা ধৰণৰ এটা পৰিৱেশ কৰা হ'ল যেন হিন্দু বঙালী লাখে লাখে আহি আমাৰ সমষ্টিবিলাকত ভৰ্তি হৈ যাব মানুহৰ ভাষা কাঢ়ি ল'ব তেতিয়াতো মানুহৰ এটা আৱেগ সৃষ্টি হ'ব আজি সেই আইনখন পাছ হৈ গ'ল এবছৰ হ'ল মানুহে দেখিছে ক'তো এটাও হিন্দু বঙালী অহা নাই 14 চনৰ আগত যি মানুহ আহিছিল সেই মানুহখিনিক নাগৰিকত্ব দিয়াৰ কথাই কৈছে এতিয়া মানুহে বুজি পোৱাৰ পিছত তেতিয়া দেখিব যে এতিয়া আৰু মানুহ ঘূৰি অহা আৰম্ভ হৈছে বিতৰ্কৰ মাজত নাযাওঁ যে কাৰখনে কেনেকৈ অসম চুক্তিৰ দফা নাকচ কৰি পেলালে অসম চুক্তিৰ প্ৰাসংগিকতা নোহোৱা কৰিছে সেই প্ৰসংগ বিতৰ্ক নাযাওঁ মই খালি এই কথা এনেই জয়ন্ত মল্লৰ পৰা মোৰ এটা কথা সুধিব মন গৈ আছে যে জয়ন্ত মল্লৰ পৰাই প্ৰায় 2 দশকৰ অধিকাৰ কংগ্ৰেছ কৰিলে পৰৱৰ্তী সময়ত সম্পূৰ্ণ বিজেপি মানে এতিয়া যিখিনি জয়ন্ত মল্লৰ বৰুৱাৰ কথা কৈছে কংগ্ৰেছত থাকোঁতে জয়ন্ত মল্লৰ বৰুৱাৰ উল্টা কথা কৈছে কাৰণ কংগ্ৰেছ দলটো হ'ল আমি সদায় দেখোঁ যে ধৰ্মীয় সংখ্যালঘুৰ স্বাৰ্থৰ হকে এটা মাত মাতি আহিছে আজি জয়ন্ত মল্লৰে হঠাৎ উল্টা কথা মাত মাতিব লাগিছে এই কথাটো জয়ন্ত মল্লৰে কেতিয়াবা অভিনয় নাপালে দলৰ মুখপাত্ৰ আছিলে চাওক মই এটা কথা চাওক ব্যক্তিগতভাৱে যদি চাই মই আপোনাক প্ৰথমতে ক'লোঁ যে মই আঞ্চলিক চিন্তাধাৰা বা জাতীয়তাবাদী চিন্তাধাৰাৰ পৰা অহা মানুহ
যদিও মই কংগ্ৰেছ দল কৰিছিলোঁ, মই এটা জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ চিন্তাধাৰা বা সেই পৰিয়ালৰ মাজৰ পৰা আহি দলত কৰিছোঁ। এইটো কথা স্পষ্ট যে কংগ্ৰেছ দল যেতিয়া কৰিছিলোঁ, কংগ্ৰেছ দলৰ মানে সংখ্যালঘু প্ৰীতিটো যথেষ্ট বেছি থাকে আৰু কংগ্ৰেছ দলৰ মজিয়াত থাকি কেতিয়াও সংখ্যালঘুৰ বিৰুদ্ধে কথা কোৱাৰ মানে পৰিৱেশ নাথাকে। যেনেকৈ সেই সময়ত হিতেশ্বৰ শইকীয়াদেৱে 40 লাখ বিদেশী থকা বুলি সদনৰ মজিয়াত কোৱাৰ মানে 5 ঘণ্টা পিছত আকৌ বদলাই দি ক'ব লগা হ'ল, যেতিয়া সংখ্যালঘু বিধায়কসকলে আহি হেঁচা মাৰি ধৰিলে, এটা পৰিৱেশ সৃষ্টি কৰিলে, লগালগ তেওঁ ক'ব লগা হ'ল যে অসমত বিদেশী নাই। এই ধৰণৰ কথা। তাৰমানে তাৰ মজিয়াত হিতেশ্বৰ শইকীয়াদেৱেও মুখ্যমন্ত্ৰী হৈ থাকি 83-ত তেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো তেওঁ সেই কথাটো কৈ উঠি লগালগ মানে উল্টাই দিব লগা হ'ল। তাৰমানে সেই পৰিৱেশ কংগ্ৰেছ দলত নাথাকে। আৰু বিজেপি দলত আদৰ্শ, মই কৈছোঁ যে বিজেপি দলত আমি আদৰ্শগত কাৰণত যোগদান কৰিছোঁ আৰু এই আদৰ্শবিলাক আমাৰ মাজত আগৰে পৰা আছিল। কিন্তু মই কৈছোঁ যে আমাক ৰাজনৈতিকভাৱে অগপদলে যদি ঠাই এৰি দিলেহেঁতেন আমি অগপদল কৰিলোহেঁতেন, ঠাই এৰি নিদিলে কাৰণে আমি কংগ্ৰেছ দল কৰিলোঁ আৰু কংগ্ৰেছ দলত সেই স্বাধীনতাটো আমি পোৱা নাছিলোঁ। আজি বিজেপি দলত সেই স্বাধীনতাটো পাইছোঁ আৰু মুকলি মনেৰে এই কথাবিলাক ক'ব পৰা হৈছোঁ। মানে যে কংগ্ৰেছ যেনেকৈ ধৰ্মীয় সংখ্যালঘুৰ ৰক্ষক, বিজেপি যেনেকৈ ভাষিক সংখ্যালঘুৰ ৰক্ষক। ভাষিক সংখ্যালঘু নহয়, ভাৰতীয় সনাতনী সংস্কৃতিৰ ৰক্ষক। আচ্ছা, ঠিক আছে। আৰু মই বেছি বিতৰ্ক নাথাওঁ, সময় কম আছে। জয়ন্ত মল্ল বৰুৱাক সুধিবলগীয়া বহুখিনি কথা আছিলে। মই কৈছোঁ অসম পৰ্যটন উন্নয়ন নিগমৰ বৰ্তমান অধ্যক্ষৰ দায়িত্বত আছে জয়ন্ত মল্ল বৰুৱা। তেওঁ ATDCৰ সংস্কাৰ সাধনৰ বহুত চেষ্টা কৰিছে। কি হৈছে আৰু আপোনাৰ কাৰ্যকালত শেহতীয়া মানে উল্লেখযোগ্য কি সফলতা আছে, কি বুলি ক'ব? চাওক, মই যেতিয়া দায়িত্ব লৈছিলোঁ, কাৰণ তথ্যই সফলতা ক'ব, মই যেতিয়া দায়িত্ব লৈছিলোঁ তেতিয়া অসমলৈকে ঘৰুৱা পৰ্যটক, যাক আমি ডমেষ্টিক টুৰিষ্ট বুলি কওঁ, ডমেষ্টিক টুৰিষ্ট আহিছিল 45 লাখ আৰু ফৰেইন টুৰিষ্ট আহিছিল তেতিয়া 18,000। আৰু মই যোৱা বছৰৰ ডাটা, এই বছৰৰ ডাটাটো অহা নাই বাৰু, এইবছৰ ডাটা আহিব, এইবছৰ কমিব নেচাৰিলি, মই সেইটো নকওঁ। মই যোৱা বছৰৰ যিটো ডাটা, সেইটো আমিতো ডাটা নোলাওঁ, এইটো ইকনমিক এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টৰ ডাটা, তেওঁলোকে ডাটা ওলায়। গতিকে এই ডাটাটোত যোৱা বছৰলৈকে সেই 45 লাখৰ পৰা 60 লাখ পালেগৈ। 3 বছৰ 60 লাখ পালেগৈ আৰু 18,000ৰ পৰা 42,000লৈকে আহিলে, 42,000 ফৰেইন টুৰিষ্ট। গতিকে পৰ্যটন বিভাগে লোৱা বিভিন্ন কাম, মানে তাৰ এইটো এটা আঁচনিৰ কথা নহয়, যে বিভিন্ন কামৰ কাৰণে আমাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধিটোৱে আমাৰ পৰ্যটকৰ উন্নয়ন নুবুজাব জানো? গতিকে তথ্যই এইটো কথা কয় যে 45 লাখৰ পৰা 60 লাখ আহিলোঁ, 18,000ৰ পৰা 42,000 আহিলোঁ। গতিকে এই ধৰণৰ পৰ্যটকৰ আকৰ্ষণ হৈছে। এতিয়া এই যিটো 20 চন মানে 20 চনৰ যিটো পৰ্যটন, 19-20 বা 20 চনৰ এইটো পৰ্যটন ক্ষেত্ৰত, এইটোততো আমি নেচাৰেলি গোটেই বিশ্বতে ক্ষতি হৈছে। গতিকে এইবাৰ পৰ্যটন কমিব, আমি ডাটাখিনি আহিলে গম পাম। তাৰোপৰি কথাটো হ'ল যে অসম পৰ্যটন উন্নয়ন নিগম বা অসমৰ পৰ্যটন বিভাগটোক মই দায়িত্ব লোৱাৰ সময়ত মানুহৰ চিনাকি কি আছিল, আৰু মই বিভিন্ন সময়ত হয়তো কেতিয়াবা বিতৰ্ক হৈছে, ব্ৰেণ্ড এম্বেচাডৰলৈ বিতৰ্ক হৈছে, কেতিয়াবা ফিল্মফেয়াৰলৈ বিতৰ্ক হৈছে। কিন্তু এইটো ঠিক যে অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনক বিশ্ব দৰবাৰত বিভিন্ন ধৰণে আমি প্ৰতিষ্ঠা কৰিলোঁ। আজি আপুনি ইলেক্ট্ৰনিক মিডিয়া, ছ'চিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়া, বিভিন্ন ঠাইত ৰোড শ্ব' কৰা ইত্যাদি বিভিন্ন, আজি অসমৰ পৰ্যটনৰ ক্ষেত্ৰখন, অসমখনতো যে ইমান সমৃদ্ধিশালী পৰ্যটন ক্ষেত্ৰ আছে, এই কথাবিলাক বহুতে জনা নাছিল। এই কথাবিলাক আমি আমাৰ যিটো মেইন ব্ৰেণ্ডিং এণ্ড পাব্লিচিটি, আমাৰ মেইন কাম, সেই কামখিনিত আমি পৰ্যটনৰ সফলতা দেখিলোঁ। দ্বিতীয় কথা, প্ৰশংসা কৰি গৈছে যে তেওঁ কিছুমান পদক্ষেপ নিঃসন্দেহে, কিন্তু জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এইটো অভিযোগ আছে যে অসমৰ পৰ্যটনৰ আন্তঃগাঁথনি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিছে। চাওক, এতিয়ালৈকে আমি বহুত ব্যক্তিগত খণ্ডৰ হাতত, আমাৰ যিসমূহ ব্যক্তিগত খণ্ডৰ হাতত চলি আছিল সেইসমূহকে আমি ডেভেলপ কৰিছোঁ। বহুত আমাৰ যিখিনি এতিয়া আমাৰ বহুত আন্তঃগাঁথনি হৈছে। আজিও যদি আপুনি মাজুলী যায়, কাজিৰঙা যায়, ডিব্ৰু চৈখোৱা যায়, মানাহ, পবিতৰা, বেছি দূৰ যাব নালাগে, পবিতৰাত ইমান ধুনীয়া আন্তঃগাঁথনি হৈছে। আমি কমপ্লিট মানে কাৰ্বন ফ্ৰী, একদম কংক্ৰিট ইউজ নকৰাকৈ উডেন ষ্ট্ৰাকচাৰৰ ইমান ধুনীয়া ধুনীয়া আন্তঃগাঁথনি কৰিছোঁ। সেইবিলাকতো এতিয়ালৈকে আমি লিজ আউট কৰাই নাই বা সেইবিলাকৰ অপাৰেশ্যনেল কাম আৰম্ভ হোৱাই নাই। নিৰ্মাণ কাম মোটামুটি সম্পূৰ্ণ হৈছে। পৰ্যটন উন্নয়ন নিগমে কেন্দ্ৰ চৰকাৰৰ বহুকেইটা আঁচনিৰ অধীনত স্বদেশ দৰ্শন, আজি যদি আপুনি কামাখ্যালৈকেও যায়, তাত প্ৰসাদ আঁচনিৰ আপুনি পাৰ্কিং এৰিয়াটোৱে চাব, মানে পাৰ্কিং এৰিয়া কি ধৰণে আমি কৰিছোঁ। তাত বাকী কিছুমান ডেভেলপ, মানে সেইফালে নাহেৰবাৰী এৰিয়াটো আমি কিছু ডেভেলপমেণ্ট কৰিছোঁ। নাহেৰবাৰী এৰিয়াত বিভিন্ন ডেভেলপমেণ্টৰ কাম আজি চলি আছে। আৰু কামাখ্যাত আমি কামাখ্যাৰ অম্বুবাচী মেলাক
এটা আলম হিচাপে লৈ ধৰ্মীয় পৰ্যটনৰ বিকাশ আৰম্ভ কৰিছিলোঁ আজি কামাখ্যাত আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া ডেইলি কামাখ্যাত অহা পৰ্যটকৰ সংখ্যা আৰু আজিৰ সংখ্যাৰ মাজত আকাশ পাতাল পাৰ্থক্য আজি অম্বুবাচী মেলাটোৱে অকল মানুহ হৈছে এইটো নহয় এই যে প্ৰচাৰ চলল তাৰ কাৰণে কামাখ্যাৰ সামগ্ৰিকভাৱে কামাখ্যাৰ পৰ্যটক বাঢ়িলে আজি কামাখ্যাত প্ৰতিদিনে 8ৰ পৰা 10,000 মানে এই লকডাউন হোৱাৰ আগলৈকে 8ৰ পৰা 10,000 পৰ্যটক ধৰ্মীয় পৰ্যটক অহা আৰম্ভ হ'ল এইবিলাক কিহৰ কাৰণে যে কামাখ্যাক লৈ আমি সেই ধৰণৰ প্ৰমোচন কৰিলোঁ সেই ধৰণৰ ব্যৱস্থা কিছুমান কৰিলোঁ আৰু গুৱাহাটীৰ হোটেলবিলাকত যিটো অফ টাইমত য'ত 20%ও মানে অকুপেঞ্চি নাছিল সেই হোটেলবিলাকতো সেই সময়ত অফ টাইমতো 70-80% অকুপেঞ্চি থকা অৱস্থা হ'ল গতিকে সামগ্ৰিকভাৱে পৰ্যটক অহাৰ পৰিৱেশ এটা সৃষ্টি হ'ল আৰু তাৰ কাৰণে আমি আন্তঃগাঁথনি নিজে নিৰ্মাণ কৰাৰ উপৰিও প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ যিটো পিপিপি মুডতো আমি কিছু কাম কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিলোঁ সেই সময়ত বহুখিনি এডভান্টেজ আছামৰ সময়ত বহু ময়ো স্বাক্ষৰ হৈছিল সেইমতে কিছু কাম এতিয়ালৈকে কাকো দিয়া হোৱা নাই কিছু কাম এতিয়া আগবাঢ়িছে আমি কিছুমান আমাৰ যিটো পিপিপি মুডত কিছু আমি কৰিব খুজিছোঁ আৰু সেইখিনি ৰাজ্যখনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ স্বাৰ্থতে কৰিব লাগিব তাত কোনো ব্যক্তিগতকৰণৰ কথা নাই খালি এটা প্ৰশ্ন থাকি গৈছে যে বৰ্তমান সময়ত ৰাজ্যৰ পৰ্যটন উদ্যোগ বিধ্বস্ত পায় এই পৰিস্থিতিৰ কাৰণে লকডাউন পৰিস্থিতি কিন্তু আমাৰ যিসকল ইয়াত এই উদ্যোগৰ লগত জড়িত প্ৰায়সকলে আমাৰ স্থানীয় যুৱতী তেওঁলোকে হাহাকাৰ কৰিছে গতিকে তেওঁলোকক সকাহ দিয়াৰ কাৰণে যিসকল পৰ্যটন খণ্ডৰ লগত জড়িত বিভিন্ন ধৰণৰ লোক আছিলে ইয়াত তেওঁলোকক সকাহ দিয়াৰ কাৰণে কিবা আঁচনিৰ কথা চিন্তা কৰিছে এইকেইটা দিনত আমি লকডাউনৰ মাজতো সেইসকলৰ লগত যথেষ্ট পৰিমাণে আমি কথা পাতি আছোঁ কথা মিনছ এতিয়াতো আৰু লগ পাই কথা পতা দিগদাৰ আমি ভিডিঅ' কনফাৰেন্সিং যোগে সকলো স্তৰৰ মানুহ একদম এলিফেণ্ট চাফাৰীৰ পৰা জীপ চাফাৰীৰ পৰা গাইডলৈকে ইভিন টুৰিজিম ছেক্টৰৰ ষ্টুডেণ্টলৈকে প্ৰফেচাৰলৈকে ফেকাল্টিলৈকে সকলোৰে লগত কথা পাতিছোঁ আৰু এই গোটেই কথা বতৰা পতাৰ পিছত অহা 25 তাৰিখ এই মাহৰ 25 তাৰিখ এই মাহৰ 25 তাৰিখে 27 তাৰিখে আমাৰ ৱৰ্ল্ড টুৰিজিম ডে তাৰ দুদিন আগত 25 তাৰিখে আমি ষ্টাফ কলেজত খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰী পৰ্যায়ত এই ষ্টেক হোল্ডাৰক লৈ এখন সভা আহ্বান কৰিছোঁ তেওঁলোক আহিব সকলো পৰ্যায়ৰ মানুহ আমি ৰিপ্ৰেজেণ্টেটিভ মাতিম যেনেকৈ হোটেলিয়াৰ্ছৰ মানুহ মাতিম টুৰ অপাৰেটৰ মাতিম ট্ৰেভেল এজেণ্টবিলাক মাতিম গাড়ীৰ চালকসকলক মাতিম গাইডক মাতিম এলিফেণ্ট চাফাৰী মানুহ জীপ চাফাৰী মানুহ এই সকলো ষ্টেক হোল্ডাৰক মাতি আমি গোটেই দিনজোৰা কাৰ্যসূচীৰে আলোচনা কৰিম আৰু সেই মানুহখিনিক কেনেদৰে সকাহ দিব পৰা যায় আমি কিছু পৰিকল্পনা ৰাখিছোঁ সেই মানুহখিনিক কি ধৰণে সকাহ দিব আৰু মুখ্যমন্ত্ৰী পৰ্যায়ত হ'ব মুখ্যমন্ত্ৰী মহোদয় তাত থাকিব আৰু আমাৰ পৰ্যটন মন্ত্ৰী থাকিব নীতি আমি ইতিমধ্যে আমাৰ এখন যিখন হেৰিৰ সময়ত এখন চিকে দাসৰ যিখন কমিটি কৰি দিয়া আছিল তেতিয়াও তাত পৰ্যটন বিভাগৰ এই ষ্টেক হোল্ডাৰসকলৰ কমেণ্টছবিলাক লোৱা হৈছিল তেওঁলোকেও এটা মানে লকডাউনৰ সময়ত বা এই হেৰিৰ সময়ত যি ধৰণৰ ক্ষতি বা যি ধৰণৰ পৰিকল্পনা তেওঁলোকেও এটা জমা দিছে আৰু আমি সেই সকলোৰ লগত কথা পাতি আগন্তুক দিনৰ আমাৰ পৰিকল্পনাসমূহ ল'ম তাৰোপৰি আমি 2020-21 বৰ্ষত মানে 20-21ত আমাৰ এটা আঁচনি আছিল আপোনালোকে জানে যে পুণ্যধাম নামেৰে আমি এটা আঁচনি চলাওঁ যাৰ জৰিয়তে আমি অসমৰ জ্যেষ্ঠ নাগৰিকসকলক পুৰী বৃন্দাবন মথুৰা ইত্যাদি বিভিন্ন বৈষ্ণোদেৱী বিভিন্ন ঠাইলৈকে পঠাওঁ এইবাৰ আমি সেই আঁচনিটোৰ জৰিয়তে অসমৰ বাহিৰত পঠাব খোজা নাই এইবাৰ আমি ভাবিছোঁ যে অসমৰ এই মানুহসকলৰ যাতে সহায় হয় যাৰ কাৰণে আমি হয়তো ৰাজহ আমাৰ নাহিব বা আমাৰ ৰাজহ আহক নহওক আমি চেষ্টা কৰিছোঁ যে আজি নলবাৰীৰ মানুহ মাজুলীলৈকে যাব শিৱসাগৰৰ মানুহ বৰদোৱা সত্ৰ চাবলৈ আহিব যোৰহাটৰ মানুহ ধুবুৰীৰ মহামায়া মন্দিৰ চাবলৈ যাব এই ধৰণৰ এটা ধৰ্মীয় পৰ্যটন ইণ্টাৰ ডিষ্ট্ৰিক্ট যিটো চাৰ্কিট সেই চাৰ্কিটৰ কাম কৰিম আৰু তাৰ লগে লগে কি হ'ব ইণ্টাৰ ডিষ্ট্ৰিক্টত যেতিয়া আমি প্ৰায় 15,000-20,000 30,000 মানুহে ইফাল সিফালকৈ যাব 15,000 মানুহ আজি বৰদোৱা গ'ল বটদ্ৰৱা গ'ল আপোনাৰ মাজুলী গ'ল শিৱদৌল চাবলৈ গ'ল মালিনী থান চাবলৈ গ'ল এই যেতিয়া আপোনাৰ পৰ্যটন গঢ়িব এই ঠিক ক'ভিড শেষ হোৱাৰ লগে লগে বা ক'ভিডৰ সংক্ৰমণৰ পৰা আমি মুক্ত হোৱাৰ লগে লগে আমি ভাবি থৈছোঁ যে নৱেম্বৰ ডিচেম্বৰৰ পৰা আমি সেই কামটো আৰম্ভ কৰিম এই বছৰত সেনেকুৱা ধৰণে আমি আমাৰ পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত লোকসকলক সকাহ দিয়াৰ এটা পৰিকল্পনা কৰিছোঁ ধৰ্মীয় পৰ্যটনৰ কথা কৈছে আপোনালোকে পুৰী বৃন্দাবন যোৱাৰ কথা কৈছে কিন্তু আপোনালোকে আজমিৰ শ্বৰীফ বা বিভিন্ন দৰগাহ আমাৰ সেই আপুনি যদি চাই তাত আজমিৰ শ্বৰীফো আছে মানে শিখ মন্দিৰো আছে আমাৰ সকলো ধৰ্মৰ কাৰণে আছে শিখসকলৰ কাৰণে অমৃতসৰো আছে আমাৰ চাৰ্কিটত গোটেইখিনি আছিল আৰু এইবাৰো
আমাৰ যিখিনি এইখিনি হ'ব তাতো এই সকলো ধৰণৰ থাকিব মানে ইয়াৰ পৰা কোনোবাই যদি মানে আজানপীৰ দৰগাহও চাবলৈ যায় সেইটোও থাকিব আৰু ধুবুৰীৰ গুৰুদ্বাৰ চাবলৈ যায় সেইটোও ব্যৱস্থা থাকিব শেষত আৰু এটা পলিটিকেল প্ৰশ্ন যে এতিয়া আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছ আৰু AIDFৰ এটা বুজা পৰা হৈছে তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং সেই বুজা পৰাই বিজেপিক দলক ক্ষতিগ্ৰস্ত কৰিবলৈ ওলাইছে নামনি অসমত বিশেষকৈ কি ক'ব বিচাৰে চাওক মইতো নাভাবোঁ বিজেপি দলক ক্ষতিগ্ৰস্ত কৰিব বুলি কাৰণ বিজেপি দলক ক্ষতি এইকাৰণে কৰিব নোৱাৰে যে তেওঁলোকে যিটো ভাবিছে যে মানে একে একে দুই হ'ব বুলি ৰাজনীতিত একে একে দুই নহয় ৰাজনীতিত কেতিয়াবা একে একে তিনিও হয় একে একে পাঁচো হয় গতিকে তেওঁলোকৰ যিটো চিন্তা চৰ্চা যে আমি কংগ্ৰেছে ইমান পাইছিলোঁ UDFে ইমান পাইছে দুইটা লগ কৰি দিলোঁ গতিকে আমি ইমান পালোঁ তেনেকৈ যদি ভাবে ৰাজনীতিত সেইটো সম্ভৱ নহয় তাৰ বিপৰীত ক্ৰিয়াও আছে আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে এই চাওক কথাটো এইটোৱে যে এই কথাটোৱে বিজেপি দলক আৰু বেলেগ ধৰণে সহায় কৰিব কাৰণ এই কথাটো অসমৰ মানুহৰ প্ৰতিজন মানুহৰ অসম ভাল পোৱা প্ৰতিজন মানুহৰ এটা শংকা আছিল যে আজিৰ পৰা হয়তো 20 বছৰ পিছত 30 বছৰ পিছত কেতিয়াবা এই সংখ্যালঘু অনুপ্ৰৱেশকাৰী সংখ্যালঘু মানুহে অসমৰ ৰাজপাট দখল কৰিব আজমল এটা উদাহৰণ এই উদাহৰণটো সকলে হৈছিল 41 চনত 51 চনত চাগে কোনোবা আজমলৰ দৰে এজন মানুহ গৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰিৱেশ আহি যাব যি ধৰণৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে যি ধৰণৰ তেওঁলোকৰ জনসংখ্যাৰ বিস্ফোৰণ হৈছে এই যেটো মানে ব্যৱস্থা এই যে কংগ্ৰেছ আৰু UDF লগ হ'ল এই লগ হোৱাৰ লগে লগে অসমীয়া মানুহ শংকা এনেকুৱা হ'ল যেন পাৰিলে কংগ্ৰেছে আৰু UDFে লগ হৈ 21তে বনাব বিচাৰিছে নেকি আজমলক মানে 21তে বনাব বিচাৰিছে গতিকে অসমীয়া মানুহ অতি মানে দৃঢ় হৈ যাব যে এই কামটো হ'ব দিব নোৱাৰে চাওক অসমীয়া হিন্দু বুলি নকওঁ অসমীয়া মানুহ এয়া শিৱসাগৰৰ অসমীয়া মুছলমানখিনিকো ধৰিব লাগিব ইয়াত মানে গৰিয়া মৰিয়া দেশী মাইমল এইখিনিক বাদ দিব নোৱাৰে সেইখিনিও কেতিয়াও নিবিচাৰে যে কোনোবা মানে প্ৰব্ৰজনকাৰী মুছলমান মানুহে ইয়াত ক্ষমতা দখল কৰক সেইটো কেতিয়াও নিবিচাৰে গতিকে এই গোটেইখিনি মানুহ একত্ৰিত হৈ যিটো শংকা আছিল সেই শংকাটোৰ হয়তো 41-51 চনত ভাবি আছিল এতিয়া যেতিয়া সেই শংকাটো এতিয়াই মানুহক ভয় খুৱাই দিলে গতিকে মই ভাবোঁ যে সকলোৱে লগ হৈ চিৰদিনৰ কাৰণে অসমত মানে এই ধৰণৰ অনুপ্ৰৱেশকাৰী মানুহ অসমৰ ৰাজপথত বহিব নোৱাৰাৰ ব্যৱস্থাই হৈ যাব সেইটোৱে আটাইতকৈ ডাঙৰ কথা ৰাজনৈতিক সপোন কি আছে চাওক মোৰ ৰাজনৈতিক সপোন কি দলে যেতিয়াই যি দায়িত্ব দিব সেই দায়িত্ব পালন কৰিব মই পঢ়া শুনাটো বেয়া নাছিলোঁ পঢ়া শুনাত ভালে আছিলোঁ গতিকে হয় তাৰ্কিক হিচাপেও সেই সময়ত ভাল তাৰ্কিক বুলিয়ে নাম আছিলে গতিকে মোৰ কথাটো আছিল যে এই সকলো মই হয়তো এটা চৰকাৰী চাকৰি বা নিজক সংস্থাপনৰ বেলেগ বাট উলিয়াই লৈ হয়তো আজিতকৈ বেছি ভাল উন্নত জীৱনশৈলীৰে জীৱন নিৰ্বাহ কৰাৰো সুবিধা আছিল কিন্তু মই ৰাজনীতি কৰিছিলোঁ বা বি বৰুৱা কলেজত থকা দিনৰ পৰাই যেতিয়া ৰাজনীতিক সপোন দেখিছিলোঁ বা সেই সময়ত মোৰ দেউতায়েও মোক এই কথাটোত যথেষ্ট উৎসাহ দিছিল যে তই যদি ৰাজনীতি কৰিব খোজ সাধাৰণতে দেউতাক মাকে এই ধৰণৰ মানে অনিশ্চিত জীৱনত কেতিয়াও মানে আগবাঢ়ি যাব নিদিয়ে মই যেতিয়ালৈকে MLA হোৱা নাছিলোঁ মোৰ মোটামুটি পৰিয়ালৰ বাকী মানুহে কৈছিল ইয়াৰ জীৱনটো এনে গ'ল পঢ়া শুনা কৰি এনেকৈ নষ্ট হ'ল বুলি কিন্তু MLA হোৱাৰ পিছত সেই মানুহবিলাক আকৌ উল্টাকৈ কোৱা আৰম্ভ কৰিলে গতিকে ৰাজনীতিত উত্থান পতন থাকে বুলি জানিও মই ৰাজনীতি কৰিছিলোঁ এইকাৰণে যে ৰাজনৈতিক ক্ষেত্ৰ এনেকুৱা ক্ষেত্ৰ য'ত আপুনি সীমাহীনভাৱে মানুহক সহায় কৰিব পাৰে আজি মই 5 বছৰ বিধায়ক আছিলোঁ বা 15-20 বছৰ 20-25 বছৰ ৰাজনীতিৰ লগত জড়িত আছোঁ এই দুখন হাতেৰে যিমান মানুহক সহায় কৰিছোঁ যিমান মানুহক কিবা দিয়াৰ সহায় কৰাৰ সুবিধা পাইছোঁ মই অন্য ক্ষেত্ৰত কেতিয়াও নাপালোঁ সেই আনন্দটো যে ৰাজনীতিত থাকে সেইকাৰণে ৰাজনীতি কৰোঁ গতিকে ৰাজনৈতিক ক্ষেত্ৰ কিছু পৰিমাণে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে সেইকাৰণে উত্থান পতনটো ভাগ্যৰ ওপৰত থাকে গতিকে চাওক মই যেতিয়া ৰাজনীতি এইবাৰ নিৰ্বাচনত যদি জয়ন্ত মল্লবৰাই নলবাৰীৰ পৰা হওক বা পাটাচাগুৰিৰ কথা ওলাইছিল জয়ন্ত মল্লবৰাই চাওক মই আজি যেতিয়া বিজেপি দলত আহি মোক উন্নয়ন নিগমৰ দায়িত্ব দিয়া হ'ল পৰ্যটন উন্নয়ন মই কাম কৰাৰ সুবিধা পালোঁ এখন মঞ্চ পালোঁ তেনেকৈ মন্ত্ৰীও এখন মঞ্চ যদি কাৰোবাত ভাল বিভাগ এটাৰ মন্ত্ৰিত্ব দিয়ে তাতো কাম কৰাৰ সুবিধা পায় গতিকে মই আশা থাকিব গতিকে মই বিচাৰিম যে ভৱিষ্যতৰ প্ৰজন্মই মোক এজন সুদক্ষ প্ৰশাসক হিচাপে সুদক্ষ ৰাজনীতিজ্ঞ হিচাপে মনত ৰখাৰ কাৰণে মই যিমানখিনি কাম কৰিব লাগে সেই সুযোগটো ভগৱানে মোক দিব বুলি আশা ৰাখোঁ আৰু সেইটো হিচাপে কাম কৰি থাকোঁ ভগৱানে কেতিয়াবা সুযোগ দিয়ে কেতিয়াবা নিদিয়ে যি দিলে আমি কাম কৰিম নিজক প্ৰতিষ্ঠিত কৰিম নিদিলেও দলৰ কাম কৰি থাকিম দলত কাম কৰি দলৰ মাজত প্ৰতিষ্ঠিত হৈ থাকিম মল্লবৰৰ পৰিয়ালৰ পৰা আহিছে জয়ন্ত মল্লবৰা নলবাৰীৰ প্ৰখ্যাত পৰিয়াল মই এতিয়া জয়ন্ত মল্লবৰৰ নিজৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিছোঁ চাওক মোৰ পৰিয়ালটো হ'ল চান্দকুছিৰ প্ৰখ্যাত মল্লভোজৰ বুঢ়া পৰিয়াল
গতিকে আমাৰ পৰিয়ালটো চান্দকুছিত বা নলবাৰীৰ চান্দকুছি অঞ্চলত এটাই পৰিয়াল অসমত যিমান মল্লভোজৰ বুঢ়া লিখা মানুহ পাব সেইটো জানিব যে সেইটো আমাৰ পৰিয়ালৰ মানুহ আৰু বেলেগ কোনো নহয় ময়ে মল্ল বৰুৱা লিখোঁ কোনোবাই হয়তো শ্বৰ্ট কৰিবৰ কাৰণে কেতিয়াবা মল্ল বৰুৱা লিখে গতিকে এটা পৰিয়াল আৰু আমি সেই সময়ৰ পৰা ধৰক মানে আহোম ৰজাৰ ৰাজবিষয়া হিচাপে বা সেই সময়ত আমাৰ পৰিয়ালৰ হিষ্ট্ৰীটো এনেকুৱা যে আহোম ৰজা গদাধৰ সিংহই যেতিয়া পলাই ফুৰিছিল তেতিয়া পলাই আহি আমাৰ ঘৰত মানে নলবাৰীৰ সেই চান্দকুছিৰ ঘৰত তেওঁ আশ্ৰয় লৈছিলে আৰু সেই পলাই থকা দিনত আমাৰ ঘৰত কিছুদিন আশ্ৰয়ত আছিলে আৰু আমাৰ পৰিয়ালৰ লোকে গৈ সেই সময়ত তেওঁক ৰাজপাটত বহোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল আৰু সেই সূত্ৰে সেই সময়ত আমাৰ পৰিয়ালৰ তাৰ আগত আমাৰ উপাধি পাটগিৰি আছিল সেই সময়ত আহোম ৰজাই আমাক বুজৰ বৰুৱা উপাধি দিছিল বক্তমল্ল আমাৰ প্ৰথম আহোম ৰাজবিষয়া হিচাপে বুজৰ বৰুৱা মানে হ'ল বুজ ল'বৰ কাৰণে যি বিষয়া কৰিছিল আজিৰ তাৰিখত ধৰক ডিচি বুলি ক'ব পাৰে মানে নামনি অসমৰ বুজ ল'বৰ কাৰণে বিষয়া হিচাপে আমাক বুজৰ বৰুৱা কৰিছিল আৰু তাৰ লগে লগে প্ৰশাসক হিচাপে আৰু লগতে মল্ল যোদ্ধাসকলৰ চোৱা চিতা কৰিবৰ কাৰণে এটা দায়িত্ব দিছিল গতিকে দুইটা মিলাই আমাক মল্ল বুজৰ বৰুৱা উপাধি দিছিল আৰু সেই সময়ৰ পৰা আমাৰ পাটগিৰি উপাধিৰ পৰা বক্তমল্ল বুজৰ বৰুৱাৰে আমি মল্ল বুজৰ বৰুৱালৈ আহোঁ আৰু তেতিয়াৰ পৰা আহোম ৰাজবংশৰ লগত আমাৰ এটা সেই ধৰণৰ সম্পৰ্ক বা আহোম ৰাজবংশৰ মানে ৰাজবিষয়া হিচাপে আমি তাত কাম কৰিলোঁ গদাধৰ সিংহৰ দিনৰ পৰা সেইকাৰণে আমাৰ গাঁৱত এতিয়াও সেই ৰাজবংশই খান্দি দিয়া পুখুৰী সেই সময়ৰ সেই দিনৰ পৰা আহোম ৰাজৰ দিনৰ পৰা আমাৰ ঘৰত দুৰ্গা পূজা হয় এতিয়া সেই দুৰ্গা পূজা ঘৰৰ পূজাখন গৈ হয়তো ৰাজহুৱা পূজাৰ দৰে হৈছে দুৰ্গা মন্দিৰ হৈছে মোৰ ঘৰৰ একদম কাষতে পূজা হয় গতিকে আমি প্ৰতি বছৰে সেই পূজাত গোটেই অসমত যিমান মল্ল বুজৰ বৰুৱা থাকোঁ আমি দুৰ্গা পূজাৰ সময়ত তাত লগ হওঁ গতিকে আমাৰ সেই ধৰণৰ মানে পৰম্পৰা এটা চলি আছে আৰু এতিয়া মোৰ পৰিয়াল হিচাপে মোৰ দেউতা ঢুকালে 2012 চনত দেউতা আপোনালোকৰ সংবাদ সেৱাৰ লগতে জড়িত আছিল দৈনিক অসমত প্ৰায় 22 বছৰ ধৰি সাংবাদিক হিচাপে কাম কৰিছিল সাহিত্যিক পেঞ্চনাৰ আছিল তাৰপিছত শিক্ষকতা কৰিছিল দেউতাৰ পিছত এতিয়া মা মোৰ লগতে থাকে মই ল'ৰা অকলে মোৰ পত্নী মোৰ ল'ৰা ছোৱালী মোৰ ছোৱালী ক্লাছ 11ত ল'ৰা ক্লাছ 4ত পত্নী মোৰ ল'ৰা ছোৱালী মা এই মোৰ মানে ব্যক্তিগত পৰিয়াল কিন্তু এতিয়াও আমাৰ মানে ককাৰ দিনৰ পৰাই আমি একেলগে ককাৰ ভায়েক ককাৰ একেলগে থকাৰ দৰে আমি বিভিন্ন ঠাইত বিভিন্ন জেগাত থাকোঁ কিন্তু আমাৰ পৰিয়ালটো যথেষ্ট ডাঙৰ পৰিয়াল আৰু আমি সেই ধৰণে পৰিয়ালক লৈ সকলোৱে লগ হৈ অলপ গৌৰৱ অনুভৱ কৰা আৰু আমাৰ পৰিয়ালটোৰ বহু লোক মানে এতিয়া ধৰক অজিত বৰুৱাৰ পৰা কেপ্টেইন জ্ঞানেন মল্ল বুজৰ বৰুৱাৰ পৰা মানে বিভিন্ন লোকে বিভিন্ন ক্ষেত্ৰত কমল মল্ল বুজৰ বৰুৱালৈকে মানে বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰি দেশখনক সেৱা কৰাৰ সুবিধা দিছে সেইকাৰণে আমি পৰিয়ালটোলৈ অলপ গৌৰৱো কৰোঁ আৰু এটা পছন্দৰ সমষ্টি নলবাৰী পাটকুছি কাৰণ এই কথা হৈছে চাওক মোৰ পাটকুছি সমষ্টিৰ প্ৰতিনিধিত্ব কৰিব পাৰে এনেকুৱা কথা চৰ্চাত আহিছে চাওক মোক যদি ব্যক্তিগতভাৱে সোধে মই যিহেতু নলবাৰীত বিধায়ক আছিলোঁ আৰু বহু কাম মোৰ আধৰুৱা হৈ থাকিলে সেই আধৰুৱা কামখিনি কৰাৰ সপোনৰ কাৰণে নলবাৰী মোৰ প্ৰথম পছন্দ থাকিব কিন্তু দলে মোক য'তেই দিয়ে মই তাতে দায়িত্ব ল'বলৈ চাওক পাটাচাহুচি সমষ্টিটো মই শৈশৱকালটো কিছু পৰিমাণে পাটাচাহুচি সমষ্টিটো কটাইছিলোঁ এইকাৰণে যে মোৰ ককা টিহু হাইস্কুলৰ মাষ্টৰ আছিলে আৰু সেই সূত্ৰে আমি টিহুত কিছু বছৰ মানে শৈশৱকালটো মই টিহুত থাকিব লগা হৈছিল গতিকে টিহুটো পাটাচাহুচি সমষ্টিৰ ভিতৰত মই পঢ়া শুনাও মই পাটাচাহুচি বিদ্যাপীঠত কৰিছিলোঁ টিহু হাইস্কুলত কৰিছিলোঁ গতিকে সেই সম্পৰ্কটো মোৰ পাটাচাহুচি সমষ্টিটো আছে গতিকে বহুতেই পাটাচাহুচি বুলিও কয় নলবাৰী বুলিও কয় মোৰ কোনো এনেকুৱা কথা নাই কিন্তু মই ভাবোঁ যে নলবাৰীৰ দৰে এটা সন্মানীয় সমষ্টিত মই যিহেতু আগতে প্ৰতিনিধিত্ব কৰিছোঁ এতিয়াও মোক দায়িত্ব দিলে মই ভাল পাম ঠিক আছে জয়ন্ত মল্ল বৰুৱাই তেওঁ এজন মই কৈছোঁ যে এজন পৰিস্থিতি সম্পন্ন যুৱ নেতা তেওঁ ইতিমধ্যে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে দক্ষতা পৰিচয় দিছে পূৰ্বতে বিধায়ক থাকোঁতে নলবাৰী সমষ্টিৰ কাৰণে বিভিন্ন কাম কৰিছে আমি জানো আজি তেওঁৰ যিবিলাক ৰাজনৈতিক সপোন আছে সেই সপোনবিলাক সাকাৰ হওক অসম পৰ্যটনক আৰু আগুৱাই লৈ যাওক আমি এইটো কামনা কৰিলোঁ যদিও বহুত সময়ত সমালোচনাৰ সন্মুখীন হৈছে কিন্তু কাম কৰাও দেখিছোঁ গতিকে আমি এইটো আশা কৰিছোঁ যে জয়ন্ত মল্ল বৰুৱাই তেওঁৰ যিবিলাক আকাংক্ষা সেইবিলাক বাস্তৱায়িত এই কামনাৰে জয়ন্ত মল্ল বৰুৱাক আজি বিশেষ অনুষ্ঠানৰ পৰা মই বিদায় দিছোঁ আৰু আমাৰ এই বিশেষ অনুষ্ঠান পলিটিকাৰ ৰাজৰ পৰা মই প্ৰণয় বৰদলৈ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে বিদায় দিছোঁ